ওকে, ঠিক আছে। তো যোৱা ক্লাছত আমি কি কি আলোচনা কৰিছিলোঁ? একচুৱেলি যোৱা দুটা ক্লাছত আমি প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকটো আলোচনা কৰিছিলোঁ। তো আপোনালোকে অলপমান ৰিকেপ কৰিব পাৰে, কাৰ কি মনত আছে? দুই এজনে কওক। হৰে কৃষ্ণ প্ৰভু, কম নেকি মই? হয়, কওক মাতাজী। প্ৰথমে যোৱাবাৰ ক্লাছত প্ৰথম আপুনি ভাগৱতৰ মহাত্মাৰ বিষয়ে ক'লে। প্ৰথমটো ক'লে য'ত মোৰ কথা নিয়মিতভাৱে চৰ্চিত হয় ত'ত, অৰ্থাৎ সেই স্থানত প্ৰহ্লাদ আদি ভগৱানৰ পাৰ্শ্বদশত উপস্থিত থাকে। যি ব্যক্তিয়ে প্ৰতিদিন এই ভাগৱতৰ পূজা কৰে তেওঁ কলিৰ প্ৰভাৱৰ পৰা মুক্ত আৰু তেওঁৰ ওপৰত কোনো কলিৰ অধিকাৰ নাথাকে। 2 নম্বৰ শ্লোকটোত দিলে, যি ব্যক্তিয়ে নিজৰ ঘৰত বৈষ্ণৱ শাস্ত্ৰৰ পূজা কৰে তেওঁ সৰ্বপাপ মুক্ত হৈ দেৱতাসকলৰ দ্বাৰা বন্দনীয় হয়। শ্ৰীমদ ভাগৱত পূজা কৰাৰ অৰ্থ হৈছে শ্ৰীমদ ভাগৱত প্ৰতিদিন অধ্যয়ন কৰা, পাঠ কৰা, স্মৰণ কৰা। এইটোৱে হৈছে ভাগৱতৰ পূজা। ইয়াত দেৱতাসকলক পূজা কৰিব নালাগে। দেৱতাসকলেহে সেই ব্যক্তিসকলক বন্দনা কৰে যিসকলে নিত্য ভাগৱতৰ পূজা কৰে। ভাগৱতৰ প্ৰথমেই কৈছে ওম নমো ভগৱতে বাসুদেৱায়। ব্যাসদেৱে বসুদেৱৰ পুত্ৰ বাসুদেৱক নমস্কাৰ জনাইছে, কাৰণ বাসুদেৱে হৈছে পৰমেশ্বৰ ভগৱান কৃষ্ণ। শ্লোকৰ প্ৰথম 3টা শাৰী হৈছে ভগৱানৰ তটস্থ লক্ষণ, কাৰণ কৃষ্ণৰ বাহ্যিক লক্ষণসমূহৰ দ্বাৰা ব্যাসদেৱে নিৰ্ধাৰণ কৰিছে যে পৰমেশ্বৰ ভগৱানে হৈছে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ধ্বংসকৰ্তা। যিজনে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সকলোবিলাকে জানে, যিজন সম্পূৰ্ণ স্বাধীন, সম্পূৰ্ণ অভিজ্ঞ, তেওঁৱে ব্ৰহ্মাৰ হৃদয়ত প্ৰথম জ্ঞান দিছিলে। আৰু বাকীবিলাকে ক'ব পাৰিব, মই আধা ক'লো। ওকে, থেংক ইউ মাতাজী। হৰে কৃষ্ণ। আৰু কোনে ক'ব? কওক। নেক্সট আৰু কি আলোচনা কৰিছিলোঁ আমি? ধীৰ সিদ্ধৰ প্ৰভু ক'ব আপুনি কিবা? হৰে কৃষ্ণ প্ৰভু। কওক। হৰে কৃষ্ণ প্ৰভু, স্বৰূপ লক্ষণ আৰু তটস্থ লক্ষণৰ বিষয়ে কৈছে। স্বৰ ঐশ্বৰ্য যিটো কৃষ্ণ সৰ্ব আকৰ্ষক, যশ, শ্ৰী, বল, জ্ঞান, ঐশ্বৰ্য আৰু বৈৰাগ্য। তাৰপিছত শ্ৰীমদ ভাগৱতৰ যিটো বেদান্ত সূত্ৰৰ ভাষ্যৰ দ্বাৰা ভাগৱতৰ ব্যাখ্যা। তাৰপিছতে আলোচনা হৈছিল অন্তৰংগা শক্তি আৰু বহিৰংগা শক্তিৰ যিটো প্ৰকাশ, আৰু এই ত্ৰিতাপ যিটো আমাৰ ত্ৰিতাপ দুৰ্গা দেৱী, সেই বিষয়ে আলোচনা হৈছিল। তাৰপিছতে এইটো আলোচনা হৈছিল যেতিয়া ভগৱত গীতা য'ত শেষ হয়, সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণং ব্ৰজ অহম ত্বাম সৰ্ব পাপভ্য মোক্ষয়িষ্যামি মা শুচ। অৰ্থাৎ ইয়াৰ পিছতে ভাগৱতৰ আৰম্ভ হৈ যায়। তাৰপিছতে আলোচনা হৈছিল যিটো প্ৰেমৰ বিষয়। প্ৰেম কাক কয়? আত্ম ইন্দ্ৰিয় প্ৰীতিবাঞ্ছা তাকে বোলে কাম, কৃষ্ণ ইন্দ্ৰিয় প্ৰীতিবাঞ্ছা তাৰে বোলে প্ৰেম। প্ৰেমৰ ডেফিনেশ্যনটো দিয়া হৈছে। আৰু যিটো আমাৰ গ্ৰন্থ 32টা অক্ষৰ লগ লাগি যিটো গ্ৰন্থৰ বিষয়ে, সেই বিষয়টো আলোচনা কৰা হৈছিল। ভাগৱতত কেনেদৰে 18,000 শ্লোক বা গ্ৰন্থ আছে ব্যাখ্যা কৰা হৈছিলে গৰুড় পুৰাণৰ পৰা। 18,000 শ্লোক যিটো দিয়া আছে, কিন্তু কাউণ্ট কৰি চাই যে 18,000 শ্লোক নাছিল, কিন্তু তাৰে এই বিষয়ে আলোচনা কৰা হৈছিল যে 32টা অক্ষৰ লগ লাগি যিটো গ্ৰন্থ হয়, এই বিষয়ে আলোচনা কৰা হৈছিল। ঠিক আছে প্ৰভু, ধন্যবাদ। শিৱদেৱনাথ প্ৰভু।
হৰে কৃষ্ণ প্ৰভু। আৰু আপুনি কৈছে ভাগৱত 18,000 শ্লোকৰ ভিতৰত GBC-য়ে 14,000 শ্লোক ওলাইছে, আৰু এই বাকী 4,000টো যিবিলাক নেকি ধৰক হসন্ত, জকাৰ, বেচন্ত এইবিলাক মানে বস্তুটো উজ্জ্ব আছে, সেইবিলাক মানে কাউণ্টিং কৰা হোৱা নাই। সেইবিলাক ধৰিলে এজন ভক্তই মানে কাউণ্ট কৰি কৰি মানে 17,999টা পাইছিল। কিন্তু মানে কমপ্লিটলি মানে হসান্তৰ, বেদান্তৰ এইবিলাক মানে কাউণ্টিং কৰি এইবিলাক যদি বাদ দি যদি অকল আখৰ যদি হেৰি কৰা হয়, তেতিয়াহ'লে 14,000 পাইছে। সেইখিনি কথা আপুনি কৈছিল বাবু। হৰে কৃষ্ণ। এইটো বিবিটি নহয়, আমাৰ বিবিটিৰ পৰা যিটো ভাগৱতম প্ৰকাশ কৰা হৈছে, বিবিটিৰ পৰা হয় ভক্তিবেদান্ত হয় পুত্ৰাস- হয় ভক্তিবেদান্ত পুত্ৰাস্ত্ৰৰ পৰা যিখন ভাগৱত আমি এতিয়া আপোনাৰ সন্মুখত যিখন আছে গ্ৰন্থ, এইটো বিবিটিৰ পৰা প্ৰকাশ পোৱা ভাগৱতম। তো ইয়াতে হয় শ্লোক সংখ্যা তেওঁলোকে হিচাপ কৰি পেলাই 14,000 চামথিং পাইছিলে। তো হয় তেতিয়াহ'লে মানে মনত এটা প্ৰশ্ন হয় যে 18,000 শ্লোক ক'ত যে আছে, বাকীবিলাক ক'ত গ'ল? তো হয় ইয়াতে শ্লোকৰ কাউণ্টিংটো বা গণনাটো সেনেকে নহয়। শ্লোকৰ গণনাটো কেনেকে কৰিব লগা হয়, এইটো গৰুড় পুৰাণত আছে যে 32টা অক্ষৰ মিলি এক গ্ৰন্থ বুলি কোৱা হয়। হয় 32টা অক্ষৰৰ এটা গ্ৰন্থ, যেনেকে জন্মাদস্যত 4টা অক্ষৰ আছে, জন্মাদস্য। তো এনেকে হিচাপ কৰিলে আমি দেখা পাওঁ যে প্ৰথম শ্লোকত প্ৰায় 3 গ্ৰন্থতকে অলপমান কম আছে, হয় 2.7 গ্ৰন্থ। তো এনেকে হিচাপ কৰি দেখিলে পোৱা যাব যে 18,000 গ্ৰন্থ বা 18,000 শ্লোকেই আছে। তো ইয়াৰ বাহিৰেও শ্লোকবিলাক উচ্চাৰণ কৰাৰ কিছু এটা ছন্দ আছে। শাস্ত্ৰত সেনেকে ছন্দ কিছুমান আছে, 7 ধৰণৰ ছন্দ: অনুষ্টুপ ছন্দ, বৃহতি ছন্দ, গায়ত্ৰী ছন্দ, উষ্ণিক ছন্দ। তো এনেকে ছন্দবিলাকত যেতিয়া ছন্দবিলাক লৈ পেলাই ধৰি পেলাই যেতিয়া উচ্চাৰণ কৰা হয়, তেতিয়া শ্লোকৰ ফলাফলটো সোনকালে পোৱা যায়। যেনেকে আমি পাইছিলো প্ৰথম শ্লোকটোৰ প্ৰথম শাৰীত কেইটা আছিলে, প্ৰথম শাৰীটোত আছিলে 12টা মাত্ৰা আছে। ওম নমো ভগৱতে বাসুদেৱায়। তাৰ পিছৰ লাইনবিলাকত 19টা কৰি আছে। তো এইটো শ্লোক উচ্চাৰণ কৰাৰ অৰ্থ হৈছে প্ৰথমতে 12 মাত্ৰা মাতিব লাগে, 12 মাত্ৰা মাতি তাৰে পিছত এটা গেপ দি পেলাই তাৰপিছত 7 নম্বৰ মাত্ৰাটো মাতিব লাগে, বা সাতটা মাতিব লাগে। তো যেনেকে জন্মাদস্য যত অন্বয়াদ ইতৰতস্য অৰ্থেষু অভিজ্ঞ স্বৰাট। তো এই শ্লোকটোৰ প্ৰথম আপুনি যদি কিতাপখন খুলি চাই, ইয়াতে জন্মাদস্য যতন্নয়াদ ইতৰতস্যাৰ্থেষু অভিজ্ঞ স্বৰাট। জন্মাদস্য যতন্নয়াদ ইতৰত ইয়ালৈকে 12টা মাত্ৰা থাকিব। অৰ্থেষু অভিজ্ঞ স্বৰাট এইটো 7 মাত্ৰা থাকিব। ঠিক তেনেকে তেনে ব্ৰহ্ম হৃদাজ আদি কবয়ে, ইয়ালৈকে এটা মানে একেলগে এইটো 12টা মাত্ৰা, অলপমান গেপ। তাৰপিছত মুহ্যন্তি যৎ সূৰয়ঃ তেজো বাৰি মৃদাং যথা বিনিময়, 12টা মাত্ৰা গেপ। তাৰপিছত যত্ৰ ত্ৰিসৰ্গম মৃষা ধামনা সেন সদা নিৰস্ত কুহকম, 12টা মাত্ৰা অকমান গেপ। তাৰপিছত সত্যম পৰম ধীমহি। তো এনেকে য'ত 19টা অক্ষৰ থাকিব তাত 12 মাত্ৰা, মাজতে এটা গেপ, 7 মাত্ৰা, এনেকে উচ্চাৰণ কৰিব লাগে। তেতিয়া কোৱা হয় যে শ্লোকৰ আচল উচ্চাৰণ কৰাৰ ফলটো পোৱা যায়। তো এইটো আমি আলোচনা কৰিছিলো। তো আজি আমি এতিয়া 2 নম্বৰ শ্লোকত প্ৰৱেশ কৰিম। তাৰ আগতে আমি শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য পঢ়ো। জেয়ৰ্ষয়ন্তি গৃহে নিত্যম শাস্ত্ৰং ভাগৱতম কলৌ আস্ফোটয়ন্তি বলগন্তি তেষাং প্ৰীতো ভৱাম্যহম। কলিযুগত যিসকলে নিজৰ গৃহত প্ৰতিদিন ভাগৱত শাস্ত্ৰৰ পূজা কৰে, তেওঁলোকে আনন্দিত চিত্তেৰে ভূমণ্ডল বিচৰণ কৰে আৰু কলিৰ পৰা নিৰ্ভয় হৈ আস্ফালন কৰে। সাধাৰণতে মানুহবিলাকে কলিৰ ভয়ত খুব ত্ৰাসত থাকে। কলিৰ বিৰাট মানে সমস্যা আছে, আমাৰ আয়ুস কম, বল কম, বুদ্ধি কম, স্মৃতিশক্তি কম। তো মানুহবিলাকে কলিযুগত খুব ভয়ত থাকে। ভয়ত থাকি পেলাই বিভিন্ন দেৱ দেৱীৰ পূজা কৰে। আমি সেইটো আজি আলোচনা কৰিম। কিন্তু ইয়াত কৈছে যিসকলে প্ৰতিদিন তেওঁলোকৰ ঘৰত শ্ৰীমদ ভাগৱতৰ পূজা অৰ্চনা কৰিব, আনন্দত চিত্তেৰে গোটেই ভূমণ্ডল বিচৰণ কৰে আৰু কলিৰ ভয়ৰ পৰা নিৰ্ভয় হৈ
আস্ফালন কৰে। ভগৱানে কৈছে যে মই তেওঁলোকৰ প্ৰতি সদায় প্ৰসন্ন থাকো, তেচাং প্ৰীতো ভৱাম্যহম। যিসকলে প্ৰতিদিন ভাগৱত শ্ৰৱণ কৰে, অধ্যয়ন কৰে, পাঠ কৰে, তেওঁলোকৰ প্ৰতি ভগৱান সদায় আনন্দ প্ৰসন্ন হৈ থাকে। নেক্সট শ্লোকত কৈছে যাৱদ্দিনানি হে পুত্ৰ শাস্ত্ৰং ভাগৱতম গৃহে তাৱৎ পিবন্তি পিতৰঃ ক্ষীৰং সৰ্পিৰ্মধুদকম। হে পুত্ৰ, মানুহ যিমান দিন ধৰি তেওঁৰ ঘৰত ভাগৱত শাস্ত্ৰ ৰক্ষা কৰে, সিমান দিন তেওঁৰ পিতৃপুৰুষসকল দুগ্ধ, ঘি, মধু আৰু সুস্বাদু পানীয় পান কৰি থাকে। কিমান মানে বেনিফিট শ্ৰীমদ ভাগৱত। আমিতো নিজে শ্ৰীমদ ভাগৱত পঢ়ি উদ্ধাৰ হম, আমাৰ পিতৃপুৰুষসকলো উদ্ধাৰ হৈ যাব। তো এই জন্যে মানে এই কাৰণে কোৱা হয় যে আমি প্ৰতিদিন শ্ৰীমদ নিত্যম ভাগৱত সেৱয়া, আমি দ্বিতীয় অধ্যায়ত এইটো পাম যে প্ৰতিদিন আমি শ্ৰীমদ ভাগৱতৰ সেৱা কৰিব লাগে। সেৱা কৰা মানে অধ্যয়ন কৰা, শ্ৰৱণ কৰা, পাঠ কৰা, অন্যক শুনোৱা, শ্ৰীমদ ভাগৱত দান কৰা, এইবিলাক হৈছে শ্ৰীমদ ভাগৱতৰ সেৱা। তো ইয়াৰ আগৰ শ্লোকটোত আমি আলোচনা কৰিলো, আপোনালোকে ক'লে যে প্ৰথম শ্লোক যিটো কোৱা হয় এইটো সম্বন্ধ জ্ঞান, ভগৱানৰ লগত জীৱৰ কি সম্বন্ধ, এইটো ইয়াত মানে একচুৱেলি ভাগৱতৰ প্ৰথম 3টা শ্লোক যিটো আমি মংগলাচৰণ বুলিও কওঁ, এইটো আৰু এক ধৰণেও বুজা যায়। প্ৰথম শ্লোকটো হৈছে সম্বন্ধ, দ্বিতীয় শ্লোকটো হৈছে অভিধেয়, আৰু তৃতীয় শ্লোকটো হৈছে প্ৰয়োজন। তো আপোনালোকৰ কোনো ধাৰণা আছে এই সম্বন্ধ, অভিধেয়, প্ৰয়োজন সম্পৰ্কে? সম্বন্ধ হল কৃষ্ণৰ লগত, প্ৰয়োজন হচ্ছে সম্বন্ধ কৃষ্ণৰ লগত, প্ৰয়োজন হল প্ৰেম বা ভক্তি, আৰু অভিধেয় হল কৃষ্ণৰ আদেশ মতে মানে কৃষ্ণক ভক্তি কৰা, বা যিটো মানে কৃষ্ণৰ আদেশ মতে মানে ভক্তি কৰা, সেৱা কৰা। মানে আমি আৰু সহজ ভাষাত বুজিলে এনেকুৱা হ'ব, যেনেকে এজন ল'ৰাই এজন ছোৱালীৰ লগত বিবাহ সম্পৰ্কত মানে সম্পৰ্কিত হয়। বিবাহ সম্পৰ্কত সম্পৰ্কিত হোৱাৰ আগতে তেওঁলোকৰ মাজত সম্বন্ধটো নাথাকে, চিনি নাপায়, কিন্তু বিবাহৰ মাধ্যমে তেওঁলোকৰ মাজত এটা কি হয়, সম্বন্ধ স্থাপন হয়, যে এজন স্ত্ৰী আৰু এজন তেওঁৰ পতিদেৱ। তো এই সম্বন্ধটো যেতিয়া স্থাপন হ'ল, তাৰপিছত এই সম্বন্ধটো বজাই ৰখাৰ কাৰণে তেওঁলোকে কিছুমান কাম কৰিব। মানে তেওঁলোকৰ যে দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ সম্পৰ্কটো বজাই ৰখাৰ কাৰণে তেওঁলোকে কিছুমান কাম কৰিব লাগিব। স্ত্ৰীয়ে স্বামীৰ সেৱা কৰিব লাগিব, স্বামীয়ে স্ত্ৰীৰ সেৱা কৰিব লাগিব। এনেদৰে সম্বন্ধটো বজাই ৰখাৰ কাৰণে যিবিলাক কাম, সেইবিলাক কোৱা হয় অভিধেয়। আৰু কিহৰ কাৰণে এইটো কৰিব লাগে সম্পৰ্কটো? যে তেওঁলোকক সন্তান লাগিব। সন্তানৰ কাৰণে পুত্ৰৰ্থে ক্ৰিয়াতে ভাৰ্যা, শাস্ত্ৰত কোৱা আছে যে পুত্ৰৰ কাৰণে ভাৰ্যা গ্ৰহণ কৰা হয়, যাতে পুত্ৰ গ্ৰহণ কৰাৰ ফলত, পুত্ৰ লোৱাৰ ফলত মোৰ কি হ'ব, মই মোৰ এই জীৱনৰ পৰা মই উদ্ধাৰ পাব পাৰিম, মই আৰু নৰকত যাব নালাগে। তো এইটো হৈছে তেওঁলোকৰ প্ৰয়োজন। এইটো মানে মই স্থূলভাৱে আপোনালোকক বুজালো। তো ইয়াতো তেনেকে বেদৰ যে গোটেই জ্ঞানখিনি আছে, সমস্ত জ্ঞান, বেদৰ জ্ঞানক 3টা ভাগত ভাগ কৰা হয়। এটা হৈছে সম্বন্ধ জ্ঞান, এটা হৈছে অভিধেয় জ্ঞান, এটা হৈছে প্ৰয়োজন জ্ঞান। আমি যেতিয়া বেদ অধ্যয়ন কৰিম, তেতিয়া ভগৱানৰ লগত যে আমাৰ সম্পৰ্ক, আমাৰ যে জীৱে স্বৰূপ হয় কৃষ্ণ নিত্যদা, আমি এইটো বুজি পাম যে তেওঁ মোৰ প্ৰভু, তেওঁ মোৰ ঈশ্বৰ। এইটো হৈছে সম্বন্ধ জ্ঞান। সম্বন্ধটো যেতিয়া মই বুজি পাম, মই যেতিয়া বুজিম যে ভগৱান কৃষ্ণই মোৰ প্ৰভু, একমাত্ৰ প্ৰভু, মোৰ পিতা, মোৰ মাতা, তেতিয়াহ'লে মই সেই সম্বন্ধটো বজাই ৰাখিবৰ কাৰণে মই তেওঁক সেৱা কৰিম। আৰু সেই সেৱা কৰাৰ কাৰ্যখিনি হৈছে ভক্তিমূলক সেৱা, সেইটো হৈছে ডিভ'চনেল ছাৰ্ভিচ, সেইটোকে কোৱা হয় অভিধেয়। আৰু মই কিয় অভিধেয় কৰিম, মই কিয় ভক্তিমূলক সেৱা কৰিম? যাতে মই শেষত, একেবাৰে শেষত মই জীৱনৰ প্ৰয়োজনীয় বস্তুটো পাম, সেইটো হৈছে কৃষ্ণ প্ৰেম। কৃষ্ণ প্ৰেমেই হৈছে মোৰ জীৱনৰ প্ৰয়োজন। ঠিক তেনেকে এই 3টা শ্লোকৰো প্ৰথম শ্লোকটো হৈছে সম্বন্ধ। ইয়াতে বুজোৱা হৈছে যে কৃষ্ণ হৈছে, বাসুদেৱ হৈছে সত্যম পৰম ধীমহি, তেওঁ হৈছে পৰম সত্য। জীৱৰ লগত তেওঁৰ সম্পৰ্ক হৈছে তেওঁ পৰম সত্য, আৰু আমি তেওঁৰ হৈছে দাস। আৰু এই শ্লোকত আমি আলোচনা কৰিছিলো পৰম সত্যৰ 7টা বৈশিষ্ট্য, যেনেকে তেওঁ হৈছে পৰম কাৰণ, জন্মাদস্য যতন্ময়াত, এই যে সৃষ্ট জগতখনৰ তেওঁ হৈছে সৃষ্টি, স্থিতি আৰু লয়ৰ বা প্ৰলয়ৰ মূল কাৰণ, তেওঁৱে পৰম কাৰণ। অৰ্থেষু অভিজ্ঞ স্বৰাট অন্নয়াত ইতৰতস্য, অন্নয়াত মানে হৈছে
প্ৰত্যক্ষভাৱে, ইতৰত মানে হৈছে পৰোক্ষভাৱে। তেওঁ প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে সকলো বস্তুৰ তেওঁ অৱগত, সম্যক ৰূপে অৱগত। সম্যক ৰূপে মানে কমপ্লিটলি কগনিজেণ্ট, তেওঁ সকলো বস্তুৱে জানে। 3 নম্বৰ বৈশিষ্ট্য হৈছে তেওঁ সম্পূৰ্ণৰূপে স্বাধীন, স্বৰাট। 4 নম্বৰ, তেওঁ বৈদিক জ্ঞানৰ আলোকিতকাৰী। তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে, তেওঁ আদি কবি ব্ৰহ্মাৰ হৃদয়ত তেওঁ প্ৰথম জ্ঞান দান কৰিছিলে, বৈদিক জ্ঞান দান কৰিছিলে। 5 নম্বৰ হৈছে সন্মোহিতকাৰী, তেওঁ সকলোকে মোহিত কৰিব পাৰে। মুহ্যন্তি যৎ সূৰয়, সকলোকে তেওঁ মোহিত কৰিব পাৰে। কেনেকে মোহিত কৰিব পাৰে? 6 নম্বৰ বৈশিষ্ট্য হৈছে ত্ৰিগুণাত্মিকা জড়জগত অবাস্তৱ হলেও সত্যৱত প্ৰতিভাত কৰায়। তেওঁ এনেকে সন্মোহন কৰিব সকলো জীৱকে, আমাৰ নিচিনা বদ্ধ জীৱটো, সাধাৰণ জীৱ দূৰতেই থাকক, যিবিলাক মহান মহান দেৱতা, ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, বৰুণ, ৰুদ্ৰ, মহান মহান ঋষি, এই সকলোবিলাকে এনেদৰে সন্মোহিত হয় যে তেওঁলোকে মন কৰে, যে ভাবে যে এই জগতখন সত্য। তেজ বাৰী মৃদাং যথা বিনিময় যত্ৰ ত্ৰিস্বৰ্গ অমৃষা। অমৃষা মানে মিছা হলেও সঁচা যেন আমাৰ ভাৱ এটা হয়। তো ইয়াত তেওঁ এটা উদাহৰণ দিছে, তেজ বাৰী, যেনেকে জুইত পানী দেখা যায় আৰু মাটিত জুই দেখা যায়। আমি উদাহৰণ দি আলোচনা কৰিছিলো যে মৰুভূমিত যেনেকে মৰীচিকা দেখা যায়, মৰুভূমিত পানী নাই, কিন্তু তাত আমি ভুলতে কি দেখো, যে তাত পানী আছে, গছ আছে, আৰু এইটোকে আমি সত্য বুলি ভাবো। সেইটোকে কৈছে যে অমৃষা মানে মিছা হলেও সঁচা যেন প্ৰতিভাত হয়। এইটো হৈছে 6 নম্বৰ বৈশিষ্ট্য। আৰু 7 নম্বৰ বৈশিষ্ট্য হৈছে তেওঁৰ নিত্যধাম জড়জগতৰ মোহৰ পৰা চিৰকাল মুক্ত। ধামনা সেন সদা নিৰস্ত কুহকম, নিৰস্ত মানে মুক্ত, কুহকম মানে হৈছে কুঁৱলী বা মোহ, মোহ বা ভ্ৰম, ভ্ৰমৰ পৰা তেওঁৰ গোটেই ধামখন চিৰকাল মুক্ত হৈ থাকে। তেওঁ কেতিয়াও ভ্ৰমত নপৰে, অৰ্থাৎ তেওঁ মায়াত নপৰে, তেওঁ মায়াধীশ। কিন্তু এই জড়জগতৰ যিবিলাক আছে তেওঁলোক গোটেইবিলাক হৈছে মায়াধীন। অৰ্থাৎ আমি যেতিয়ালৈকে এই মায়াৰ পৰা মুক্ত নহম, এই মায়াৰূপী কুঁৱলীৰ পৰা আঁতৰত নাযাম, তেতিয়ালৈকে আমি তেওঁ ভগৱানৰ দৰ্শন কৰিব নোৱাৰিম। যেনেকে ঠাণ্ডাৰ দিনত কুঁৱলী পৰে ৰাস্তাত, কুঁৱলী থাকিলে যেনেকে আমি দূৰৰ বস্তু দেখা নাপাওঁ, যেতিয়াই সূৰ্য উদয় হব, কুঁৱলী গুচি যাব, তেতিয়া আমি গোটেইবিলাক ধুনীয়াকে ফটফটীয়াকে দেখা পাওঁ। ঠিক তেনেকে আমি যেতিয়ালৈকে এই মায়াৰ ভ্ৰমৰ পৰা মুক্ত নহম, তেতিয়ালৈকে আমি কেতিয়াও সেই সত্যম পৰম সত্য ভগৱান কৃষ্ণক বুজিব নোৱাৰিম, বা তেওঁৰ ধামতো আমি প্ৰৱেশ কৰিব নোৱাৰিম। তো এইহেন পৰম পুৰুষ পৰমেশ্বৰ ভগৱান পৰম সত্যক আমি ধ্যান কৰো বা আমি নমস্কাৰ কৰো। তো এনেদৰে আমি প্ৰথম শ্লোকটোৰ সম্বন্ধ জ্ঞান বা পৰম সত্যৰ সংজ্ঞা আমি আলোচনা কৰিছিলো। আজি আমি দ্বিতীয় শ্লোকত সোমাম। তো বহুতৰে ভাৱ হয়, প্ৰথমতে যেতিয়া ভাগৱত আৰম্ভ হয়, আপোনালোকৰ কেনেকুৱা হয় নাজানো, মোৰো হৈছিলে, ইমান দীঘল শ্লোক, প্ৰভুপাদৰ তাৎপৰ্য একদম 8 পৃষ্ঠা 9 পৃষ্ঠা, মানে ভয় হৈ যায়, ভাগৱত পঢ়িব পাৰিমনে? তো আপোনালোক ভয় কৰিব নালাগে। আচলতে ভাগৱত একদম অমৃত, পিয়ৰ নেক্টাৰ, একদম সুন্দৰ অমৃত। এই 2 নম্বৰ শ্লোকটো সুন্দৰভাৱে বুজিব পাৰিব, আৰু 3 নম্বৰ শ্লোকটো আৰু চুইট, আৰু মধুৰ, সুন্দৰভাৱে মানে আপোনালোকে আস্বাদনো কৰিব পাৰিব। তো এইটোৱেই আমি এতিয়া শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য আৰু মাধুৰ্য আমি আলোচনা কৰিব পাৰিম। আজি চাওঁ আমি শ্ৰীমদ ভাগৱতৰ মাহাত্ম্যটো 2 নম্বৰ শ্লোকত বৰ্ণনা কৰা হৈছে, আৰু শ্ৰীমদ ভাগৱতৰ মাধুৰ্য 3 নম্বৰ শ্লোকত বৰ্ণনা কৰা হৈছে। তো আপোনালোকে যাৰ যাৰ কিতাপ আছে শ্লোকটো উলিয়াওক, 2 নম্বৰ শ্লোকটো আমি পাঠ কৰিম। ধৰ্ম প্ৰজ্জিত কৈতবত্ৰ পৰম নিৰ্মৎসৰানাম সতাম, বেদম বাস্তৱমত্ৰ বস্তু শিবদম তাপত্ৰয়োন্মূলনম। শ্ৰীমদ্ ভাগৱতে মহামুনিকৃতে কিংবা পরৈरीश्वरः সদ্য হৃদয়বরুদ্ধতে অত্র কৃতিভিঃ শুশ্রূষুভিः তৎক্ষণাৎ। তো ইয়াত অনুবাদত কি কৈছে আমি চাওঁ। 2 নম্বৰ শ্লোকৰ অনুবাদ। হৰে কৃষ্ণ প্ৰভু। প্ৰভু কওক। এইটো কি যিটো হেৰি আছে অভিধেয় হেৰিত আহিব নেকি? এইটো অভিধেয়। অভিধেয় 2 নম্বৰ শ্লোক। আলোচনা কৰিম কেনেকে অভিধেয় হয়।
এই 2 নম্বৰ শ্লোকটো হৈছে অভিধেয়, 3 নম্বৰ শ্লোকটো হৈছে প্ৰয়োজন। তো ইয়াৰ অনুবাদটো হৈছে জড়জাগতিক বাসনাৰে অনুষ্ঠিত সকলো ধৰণৰ ধৰ্ম কৰ্ম সম্পূৰ্ণভাৱে বৰ্জন কৰি এই ভাগৱত পুৰাণে পৰম সত্যটো প্ৰতিপাদিত কৰিছে, যিটো কেৱল সম্পূৰ্ণ শুদ্ধ চিত্তৰ ভক্তসকলেহে বুজিব পাৰে। পৰম সত্যটো মায়াময় অৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক এটা বাস্তৱিক বস্তু। ই সকলোৰে বাবে মংগলদায়ক। সেই সত্যই ত্ৰিতাপ সমূলি আঁতৰাই পেলায়। মহামণি ব্যাসদেৱৰ দ্বাৰা তেওঁৰ পৰিণত অৱস্থাত ৰচিত এই সুন্দৰ ভাগৱতখন ভগৱত উপলব্ধিৰ বাবে অকলেই যথেষ্ট। বেলেগ শাস্ত্ৰৰ আৰু কি প্ৰয়োজন? কোনোবাই যদি একাগ্ৰচিত্তে আৰু ভক্তি সহকাৰে এই ভাগৱতৰ বাণী শ্ৰৱণ কৰে, তেনেহলে তেওঁৰ শুনাৰ আগ্ৰহৰ বলতে পৰমেশ্বৰে চিতাতে আহি তেওঁৰ হৃদয়ত স্থান লয়। তো আমি আগৰ শ্লোকত, প্ৰথম শ্লোকত পৰম সত্যৰ 7টা বৈশিষ্ট্য পাইছিলো। এতিয়া আমি 2 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱতৰ 7টা বৈশিষ্ট্য চাবলৈ পাম। শ্ৰীমদ ভাগৱতৰ 7টা বৈশিষ্ট্য। আপোনালোকে স্ক্ৰীনখন ভালদৰে দেখা পাইছে নে সৰু দেখা পাইছে? এতিয়া দেখিবলৈ পাইছে? কিন্তু একদম কলা আখৰ পাব। হা? আখৰটো একদম কলা, একো বুজি পোৱা নাই। মাত্ৰ 2 নম্বৰ শ্লোকটো বুজি পাইছো, কিন্তু ভাগৱতৰ 7টা বৈশিষ্ট্য এইটো একদম কলা আখৰ, একদম একো বুজি পোৱা নাই। আহিব আহিব, ধৈৰ্য ধৰক, মই দেখুৱাই আছো, আহিব, আলোচনা কৰিম। শ্ৰীমদ ভাগৱতৰ 7টা বৈশিষ্ট্য আমি এটা এটাকে আলোচনা কৰিম। তো কৈছে ধৰ্ম প্ৰজ্জিত। প্ৰথম বৈশিষ্ট্য হৈছে সমস্ত ভুৱা ধৰ্মক সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে। সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে। এক মিনিট মই দেখুৱাইছো আপোনালোকক। ধৰ্ম প্ৰজ্জিত কৈতৱ, এইটো ধৰ্ম। তো ধৰ্ম মানে কি? ইয়াত যে কৈছে ধৰ্ম প্ৰজ্জিত, প্ৰজ্জিত মানে সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে। কি ধৰ্ম? কৈতৱ ধৰ্ম। তো ধৰ্ম মানে কাক কোৱা হয়? ধৰ্ম মানে বহুত অৰ্থত ধৰ্ম শব্দৰ অৰ্থ ডিউটি, আমাৰ কৰ্তব্য, বা ধৰ্ম শব্দটো কেতিয়াবা কেতিয়াবা ৰিলিজিয়ান, বা ধৰ্ম মানে কোনো কোনো বস্তুৰ বৈশিষ্ট্য, এই ধৰণে ব্যাখ্যা কৰা হয়। তো ইয়াতে যে ধৰ্মৰ কথা কৈছে, ইয়াতে কৈতৱ ধৰ্ম বা ভুৱা ধৰ্মৰ কথা কোৱা হৈছে। কৈতৱ শব্দৰ অৰ্থটো হৈছে ছল ধৰ্ম বা ভুৱা ধৰ্ম, প্ৰতাৰণাৰ কৰা ধৰ্ম। ইয়াত কৈছে যে এই শ্ৰীমদ ভাগৱতম অত্ৰ, অত্ৰ মানে আপোনালোকে চাব, এই অত্ৰ শব্দটো ইয়াত 3বাৰ আহিছে। ধৰ্ম পূৰ্জিত কৈতৱ অত্ৰ, ইয়াতে এটা অত্ৰ আছে। তাৰপিছত বেদ্যম বাস্তৱম অত্ৰ, ইয়াতে এটা অত্ৰ আছে। আৰু 14 হৃদয় অৱৰুদ্ধতে অত্ৰ পৃথিৱী। অত্ৰ মানে কাৰোবাৰ মাইক অন আছে, দয়া কৰি মাইকটো বন্ধ কৰি ৰাখিব। যেতিয়া ক'ব লাগে তেতিয়া মাইকটো অন কৰিব, আদাৰৱাইজ মাইকটো বন্ধ কৰি ৰাখিব। তো ইয়াতে অত্ৰ শব্দৰ 3বাৰ আহিছে। অত্ৰ অত্ৰ অত্ৰ, অত্ৰ মানে এই শ্ৰীমদ ভাগৱতত। এই শ্ৰীমদ ভাগৱতত কি আছে? প্ৰথমতেই কৈছে যে ধৰ্ম প্ৰজ্জিত কৈতৱ। ইয়াতে শ্ৰীমদ ভাগৱতত কৈতৱ ধৰ্মক সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে। সম্পূৰ্ণৰূপে। প্ৰজ্জিত মানে হৈছে প্ৰকৃষ্ট ৰূপেণে উজ্জিত। মানে হৈছে প্ৰকৃষ্ট মানে সম্পূৰ্ণৰূপে, উজ্জিত মানে ঝাৰু দি বাহিৰ কৰি দিয়া। আমি যেনেকে ৰাতিপুৱা সদায় ঘৰ ঝাৰু মাৰো, ঝাৰু মাৰি পেলাই কি কৰো, লেতেৰা বস্তুবিলাক বাহিৰ কৰি দিওঁ, ঠিক ইয়াতে ব্যাসদেৱে এই উজ্জিত শব্দ ব্যৱহাৰ কৰিছে। উজ্জিত মানে হৈছে ঝাৰু মাৰি বিদায় দিয়া, ঝেটিয়ে বিদায় কৰা। আৰু প্ৰজ্জিত মানে হৈছে প্ৰকৃষ্ট ৰূপেণ, একদম সুন্দৰকে ভালকে জেটি মাৰি বাহিৰ কৰি দিছে, ঝাৰু মাৰি বাহিৰ কৰিছে। কাক বাহিৰ কৰিছে? কৈতৱ ধৰ্ম। এতিয়া কৈতৱ ধৰ্মটো কি? কোন কৈতৱ বা কোন ধৰ্মক কৈতৱ বুলি কোৱা হয়? কিয় ইয়াক বাদ দিয়া হৈছে? যে কৈতৱ ধৰ্মটো হৈছে বৰ্ণাশ্ৰম ধৰ্ম বা সকাম ধৰ্ম। বৰ্ণাশ্ৰম ধৰ্ম মানে আপোনালোকে জানে যে 4টা বৰ্ণ আৰু 4টা আশ্ৰম আছে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
আৰু ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস। 4টা বৰ্ণ, 4টা আশ্ৰম। তো বৰ্ণাশ্ৰম ধৰ্মটোতো ভগৱানেই সৃষ্টি কৰিছে। ভগৱানে গীতাত কৈছে চাতুৰ্বৰ্ণং ময়া সৃষ্টং গুণ কৰ্ম বিভাগছ। গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰিয়েই মই কি কৰিছো, এই চাতুৰ্বৰ্ণ 4টা বৰ্ণ আৰু আশ্ৰম তৈয়াৰ কৰিছো। তো ভগৱানেই সৃষ্টি কৰিছে। আকৌ ইয়াতে শ্ৰীমদ ভাগৱতৰ প্ৰথমতেই কৈছে যে এইটো এটা কৈতৱ ধৰ্ম। কিয় কৈতৱ ধৰ্ম বুলি কোৱা হৈছে আমি তো চাম। তো শাস্ত্ৰত ধৰ্ম 3 ধৰণৰ কোৱা হৈছে। এটা হৈছে সকাম ধৰ্ম বা যাক কৰ্মকাণ্ড বুলি কোৱা হয়। যে বেদত যিবিলাক বিধান আছে, মানুহে বিভিন্ন ধৰণৰ বেদৰ বিধান মতে বিভিন্ন দেৱ দেৱীৰ উপাসনা কৰিব। উপাসনা কৰাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব, তেওঁলোকৰ নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে বিভিন্ন বস্তু তেওঁলোকে দেৱ দেৱীৰ পৰা গ্ৰহণ কৰিব। যে কাৰোকো ধন লাগে, জন লাগে, যেনেকে দুৰ্গা পূজা আহিলে আমি দেৱীক প্ৰাৰ্থনা কৰো, ধনং দেহি, যশং দেহি, ৰূপৱতী ভাৰ্যাং দেহি। আমি দেৱ দেৱীৰ পৰা বিভিন্ন ধৰণৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে আমি তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা কৰো। এইটোক কোৱা হয় কৰ্মকাণ্ডীয় বিধান বা কৰ্মকাণ্ড। য'ত আমাৰ কামনা বাসনা যুক্ত হৈ আছে সেইটো কোৱা হয় সকাম কৰ্মৰ ধৰ্ম। আমি দেৱ দেৱী পূজা অৰ্চনা কৰিছো কিহৰ কাৰণে, আমাৰ বাসনা আছে, আমি কিছু বিচাৰিছো, সেইকাৰণে ইয়াক কোৱা হয় সকাম কৰ্ম। তো ইয়াৰ প্ৰব্লেমটো কি? প্ৰব্লেমটো ইয়াত এইটোৱেই যে আমি যদিও দেৱ দেৱীৰ উপাসনা কৰো, আমি যদিও দেৱ দেৱীক সন্তুষ্ট কৰি পেলাই যদি আমি সেইবিলাক বস্তু পাওঁ, কিন্তু এইবিলাক হৈছে ক্ষণস্থায়ী বস্তু। ভগৱত গীতাত কৃষ্ণই কৈছে অন্তবত্তু ফলম তেসাম অল্প তদ্ভৱতি অল্প মেধসাম। যে এই যে দেৱ দেৱীৰ পৰা আমি যিবিলাক বস্তু পাওঁ, এইবিলাক হৈছে ক্ষণস্থায়ী। অন্তবত মানে যিবিলাকৰ শেষ হৈ যাব, এদিন হলেও শেষ হৈ যাব। অন্তবত্তু ফলম তেসাম, সেই ফলবিলাক এদিন হলেও শেষ হৈ যাব। তদ্ভৱতি অল্প মেধসাম, অল্প মেধসাম মানে হৈছে যাৰ বুদ্ধি কম, মেধা মানে হৈছে ব্ৰেইন মেটাৰ, যাৰ বুদ্ধি একদম অলপমান, তেওঁক কোৱা হয় অল্প মেধসাম। বা যাৰ বুদ্ধি বেছি তাক কোৱা হয় সুমেধসাম। যিবিলাকৰ বুদ্ধি খুব বেছি তেওঁলোকক কোৱা হয় বুদ্ধিমান ব্যক্তি আমাৰ সাধাৰণ ভাষাত, আৰু যাৰ বুদ্ধি কম তেওঁলোকক হয় মূৰ্খ ব্যক্তি। তো শাস্ত্ৰত এইটোকে কোৱা হৈছে যে অল্প মেধসাম আৰু সুমেধসাম। তো এই যে আমি কৰ্মকাণ্ডৰ মাধ্যমেৰে বিভিন্ন দেৱ দেৱীৰ উপাসনা কৰি আমি ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যে বস্তুবিলাক তেওঁলোকৰ পৰা বিচাৰিছো, আমি তেওঁলোকৰ পৰা পামো। আনকি আমি হায়েষ্ট বস্তু পাব পাৰো যে আমি এই পৃথিৱীৰ পৰা গৈ পেলাই একদম উচ্চতৰ গ্ৰহলোকতো আমি পাব পাৰো। আমি দেৱ দেৱীৰ যে লোক আছে, স্বৰ্গীয় সুখো আমি পাব পাৰিম, স্বৰ্গলৈকে আমি উন্নত হ'ব পাৰিম, বা আমি তাৰ ওপৰতো যাব পাৰিম, জনলোক, তপলোক, মহলোক এইবিলাকতো আমি যাব পাৰিম। কিন্তু প্ৰব্লেমটো কি? প্ৰব্লেমটো গীতাত কৃষ্ণই কৈছে ক্ষীণে পুণ্যে মৰতলোকং বিশন্তি। আমি যে এই যে সকাম কৰ্মীয় যে বিভিন্ন অনুষ্ঠানবিলাক যে কৰিম, ৰীতি নীতিবিলাক যে কৰিম, যাগ যজ্ঞ যে কৰিম, ব্ৰত কৰিম, হোম কৰিম, এইবিলাক কৰাৰ পৰা আমাৰ কি হ'ব? পুণ্য অৰ্জন হ'ব। এই পুণ্য অৰ্জন কৰাৰ ফলত আমি কি হ'ব? আমি উচ্চতৰ গ্ৰহলোকত যাম। কিন্তু প্ৰব্লেমটো হৈছে যেতিয়াই আমাৰ এই পুণ্যবিলাক ক্ষয় হ'ব, আমি তেতিয়া আকৌ ইয়াত ঘূৰি আহিব লাগিব। যেনেকে কোনো ব্যক্তিৰ যদি বেংকত 1 কোটি টকা আছে বা 5 কোটি টকা আছে, যেতিয়ালৈকে তেওঁৰ বেংকত এই 1 কোটি বা 5 কোটি টকা আছে, তেতিয়ালৈকে তেওঁ আৰামত খাব পাৰিব, জীৱনটো ধুনীয়াকে তেওঁ উপভোগ কৰিব পাৰিব। কিন্তু এনেকে উপভোগ কৰোতে 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 যেতিয়া তেওঁৰ বেংক বেলেঞ্চ শেষ হৈ যাব, তেওঁ আকৌ আগৰ নিচিনা ফকীৰ হৈ যাব। একে কথাই কৃষ্ণই গীতাত কৈছে যে ক্ষীণে পুণ্যে মৰতলোকং বিশন্তি। যেতিয়া তেওঁ পুণ্যটো ক্ষয় হৈ যাব, তেওঁ আকৌ আহি পেলাই এই জড়জগতত বা এই মৰ্তলোকত তেওঁ ঘূৰি আহিব লাগিব। তো অৰ্থাৎ আমি ইমান কষ্ট কৰি যে দেৱ দেৱীৰ যে উপাসনা কৰিলো আমাৰ নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, এইটো লাভটো একোৱেই নহল, আকৌ আমি ঘূৰি আহিব লগা হল। এই কাৰণে কোৱা হৈছে যে এই যে সকাম কৰ্ম বা কৰ্মকাণ্ডীয় যে বিধান বিলাকে আমাৰ জড়জাগতৰ ত্ৰিতাপ ক্লেশ আমাক কেতিয়াও শেষ কৰিব নোৱাৰে। আমি যে ইয়াত যে আধ্যাত্মিক, আদি ভৌতিক, আদি দৈবিক ক্লেশ যে আমি জৰ্জৰিত, এইটো সকাম কৰ্মই আমাক কেতিয়াও বাদ দিব নোৱাৰে, মষিমূৰ কৰিব নোৱাৰে। সেইকাৰণে এই কৰ্মকাণ্ডটো হৈছে এটা কপট ধৰ্ম বা ভুৱা ধৰ্ম বা ছল ধৰ্ম। তাৰ পাছত হৈছে 2 নম্বৰ হৈছে জ্ঞান বা যোগৰ দ্বাৰা যিটো উপাসনা কৰা হয়, সেইটো কোৱা হয় জ্ঞান কাণ্ড। যিসকল ব্যক্তি এই কথা বুজি পায় যে আমি কৰ্মকাণ্ড কৰি লাভ নাই,
আমি দেৱ দেৱী পূজা কৰি লাভ নাই। আমি যদিও উচ্চতৰ গ্ৰহত যাওঁ, আমি যদিও ভাল জীৱন যাপন কৰিব পাৰোঁ, কিন্তু আমাৰ পুণ্য ক্ষয় হোৱাৰ পিছত আমি আকৌ ইয়াত আহিব লাগিল। তো এই বিজনেছটো ঠিক নহয়। তো যিসকলৰ এই বুদ্ধিটো হৈছে, তেওঁলোকে কি কৰে, তেওঁলোকে এই পন্থাটো নলয়। তেওঁলোকে না, আমি শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি মুক্তি পাব লাগিব, আমি পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যাব লাগিব। তো এই ধৰণৰ যিটো বাসনা কৰি পেলাই তেওঁলোকে বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি তেওঁলোকে মুক্তি পাব বিচাৰে, ভগৱানৰ নিৰ্বিশেষ ব্ৰহ্মৰ লগত মানে বিলীন হৈ যোৱাৰ চেষ্টা কৰে, তেওঁলোকক কোৱা হয় জ্ঞানী বা জ্ঞান কাণ্ডৰ যোগী। তো এইটো ভাল উপায়। তো মানে আগৰ উপায়তকে ভালটো কি, আগতে ইমান বিভিন্ন উচ্চতৰ গ্ৰহৰ লগত গৈছিলে, কিন্তু পুণ্য ক্ষয় হোৱাৰ পিছত আকৌ ঘূৰি আহিছে। কিন্তু এওঁলোকে জ্ঞানীবিলাকে কি কৰে, তেওঁলোকে এই পন্থাৰ পৰা বাহিৰত গৈ পেলাই পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যোৱাৰ চেষ্টা কৰে। কিন্তু ইয়াৰ প্ৰব্লেমটো কি? প্ৰব্লেমটো হ'ল, যদিও তেওঁলোকে বহুত কৃচ্ছ সাধন কৰি, বহুত কষ্ট কৰি পেলাই জন্ম জন্মান্তৰ শাস্ত্ৰ অধ্যয়ন কৰি যদিও তেওঁলোকে বুজি পায় যে পৰমেশ্বৰ ভগৱানৰ এটা ৰূপ হৈছে পৰম ব্ৰহ্ম, যিটো হৈছে নিৰ্বিশেষ, যাৰ ৰূপ নাই, সেইটোত যদি তেওঁলোকে বিলীন হৈও যায়, তথাপি তেওঁলোকে আকৌ ইয়াত পতন হ'ব লাগিব। প্ৰভুপাদে এই কথাটো বুজাবলৈ গৈ তেওঁ প্ৰায়ে কয়, যেতিয়া আমি যদি খুব সুন্দৰ স্পুটনিক বা ডাঙৰ এৰোপ্লেনেৰে গৈ যে আকাশৰ পৰা যিমান ওপৰত যাওঁ, যোৱাৰ পিছত আমি এটা সময়ত আকৌ ঘূৰি আহিব লাগে। কিয়? কাৰণ আমি তাত কোনো থিতাপি ল'ব নোৱাৰো, ক'তো নামিব নোৱাৰি, লেণ্ড কৰিব নোৱাৰো, আকৌ ঘূৰি আহিব লাগিব। ঠিক একেধৰণে জ্ঞানীবিলাকেও, যদিও তেওঁলোকে কৰ্মীবিলাকতকৈ, সকাম কৰ্মীবিলাকতকৈ বুদ্ধিটো বেছি ভাল, তেওঁলোকে এই জড়জগতৰ এই বন্ধনত থাকিব বিচৰা নাই, তেওঁলোকে ইয়াৰ পৰা মুক্তি পাব বিচাৰিছে, কিন্তু তেওঁলোকৰ এটা সূক্ষ্ম বাসনা এটা আছে। কি বাসনা? যে তেওঁলোকে নিজৰ কাৰণে চিন্তা কৰিছে যে মই এই জড়জগতৰ বন্ধনত নাথাকো, মই বন্ধনৰ পৰা মুক্তি হৈ যাম। তো এই বাসনাটো যদিও আপাতৰ দৃষ্টিত কৰ্মীবিলাকতকে ভাল, যে তেওঁ কৰ্মীবিলাকৰ নিচিনা এটা ইন্দ্ৰিয় সুখ ভোগ কৰিব বিচৰা নাই, কিন্তু কৰ্মীবিলাকে স্থূল ইন্দ্ৰিয় সুখ ভোগ কৰিব বিচাৰিছে, কিন্তু জ্ঞানীবিলাকে সূক্ষ্ম ইন্দ্ৰিয় সুখ ভোগ কৰিব বিচাৰিছে। তেওঁলোকে কি কৰিব বিচাৰিছে, যে আমি এই জড়জগতৰ পৰা মুক্ত হৈ পেলাই আমি পৰম ব্ৰহ্মত বিলীন হৈ থাকিম। তো এটা এটা সূক্ষ্ম ইন্দ্ৰিয় অনুভূতি। ইয়াতে কৃষ্ণক সেৱা কৰাৰ কোনো বাসনা নাথাকে। আৰু যিহেতু ইয়াতে কৃষ্ণক সন্তুষ্ট কৰাৰ বাসনা নাই, সেইকাৰণে তেওঁলোকে যদিও বহুত কষ্ট কৰাৰ ফলতো গৈ পেলাই যদি পৰব্ৰহ্মত বিলীন হৈ যায়, এটা সময়ত তেওঁলোকৰো আবার পতন হয়। এইটো শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধৰ 2য় অধ্যায়ত খুব সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। তাত কৈছে, যেন্নেৰ বিন্দাক্ষ বিমুক্তমানিন তয়্যস্ত ভাবাত বিশুদ্ধ বুদ্ধয় আরুর কৃষ্ণেন পরম পতম পতন্তি অধ পতন্তি অধ। তাৰ অৰ্থটো হৈছে যে পতন্তি অধ অনাদৃত যুষ্মদংশয়, যে যিবিলাকে বিমুক্ত বুলি ভাবে, যে হে অৰবিন্দাক্ষ যেন্নেৰ বিন্দাক্ষ বিমুক্ত মানিন, যিবিলাকে নিজকে বিমুক্ত হোৱা বুলি, মুক্ত হোৱা বুলি ভাবিছে, আচলতে তেওঁলোক মুক্ত হোৱা নাই। কিয় মুক্ত হোৱা নাই? এই মুক্তি কথাটোৰ অৰ্থ আমি শ্ৰীমদ ভাগৱতৰ 2য় স্কন্ধৰ 10ম অধ্যায়ত আমি পাম। তাত মুক্তি কথাটো বৰ্ণনা কৰা হৈছে। মুক্তি মানে হৈছে মুক্তিৰ হিতা অন্যথা ৰূপম স্বৰূপেণ ব্যৱস্থিতি। অৰ্থাৎ যেতিয়া জীৱ তেওঁ নিজৰ স্বৰূপ অধিষ্ঠিত হ'ব, স্বৰূপ উপলব্ধি কৰিব, সেইটো হৈছে মুক্তি। প্ৰভুপাদে বহুতবাৰ লেকচাৰত কৈছে যে মুক্তি মানে এনেকুৱা নহয় যে মোৰ এটা মূৰৰ পৰা 10টা মূৰ হৈ যাব, 2খন হাতৰ পৰা 4খন হাত হৈ যাব, 2খন ভৰিৰ পৰা 10খন ভৰি হৈ যাব, সেইটো মুক্তি নহয়। মুক্তি মানে হৈছে যেতিয়া জীৱে এইটো উপলব্ধি কৰিব যে তেওঁ কৃষ্ণ নিত্য দাস, স্বৰূপ উপলব্ধি, তেতিয়াই তেওঁ মুক্ত হৈ যায়। মুক্তিৰ হিত অন্যথা ৰূপম স্বৰূপেণ ব্যৱস্থিতি। তো এই যে জ্ঞানীবিলাক, তেওঁলোকে ভাবে যে তেওঁলোক মুক্ত হৈ গৈছে, আচলতে তেওঁলোক মুক্ত হোৱা নাই। আৰু তেওঁলোকে কিয় এনেকে ভাবে? তাত কোৱা হৈছে অবিশুদ্ধ বুদ্ধয়, তেওঁলোকৰ বুদ্ধিটো হৈছে অশুদ্ধ, বিশুদ্ধ নহয়। এই অশুদ্ধ বুদ্ধিৰ কাৰণে তেওঁলোকে ভাবে যে তেওঁলোক মুক্ত হৈ গৈছে, কিন্তু কি প্ৰব্লেমটো কি হৈছে? আৰুৰ কৃষ্ণেন পৰম পদম ততঃ, তেওঁলোকে বহুত কষ্ট সাধন কৰি যদিও পৰম পদ পায়, পৰম পদ পায় মানে তেওঁলোকে গোলক বৃন্দাবন নাপায়, তেওঁলোকে ব্ৰহ্মজ্যোতিত গৈ বিলীন হৈ যায়। কিন্তু কি হয়?
আৰুৰ কৃষ্ণেন পৰম পদম তত পতন্তি অধঃ, তেওঁলোক আকৌ অধগতি প্ৰাপ্ত হয়। কিহৰ কাৰণে? অনাদৃত যুষ্মদং হয়, যে তোমাৰ শ্ৰী চৰণ যুগলৰ অনাদৰ কৰাৰ কাৰণে, যিহেতু তোমাৰ চৰণৰ তেওঁলোকে সেৱা কৰা নাই, তাৰ কাৰণে তেওঁলোক কি হয়? আকৌ পতন হৈ যায়। তো এই কাৰণে যে জ্ঞান কাণ্ড যিটো, এইটো আমাক মুক্তি সম্পূৰ্ণৰূপে সম্পূৰ্ণ তাপৰ পৰা মুক্তি দিব নোৱাৰে। 3 নম্বৰ পন্থা যিটো যোগ পন্থা, এইটোকো কৈতৱ ধৰ্ম বুলি কোৱা হৈছে, কাৰণ যোগীবিলাকে বহুত কৃষ্ণ সাধন কৰে, তপস্যা কৰে, কৰি পেলাই তেওঁলোকে বহুত কিছু শক্তি বা তেওঁলোকে যোগ সিদ্ধি পাব পাৰে। অনিমা, লঘিমা, মহিমা 8 ধৰণৰ যোগ সিদ্ধি আছে, পাব পাৰে। আৰু বহুত ক্ষেত্ৰত তেওঁলোকে মৃত্যুকো জয় কৰিব পাৰে, যদিও পৰমভাৱে মৃত্যুক জয় কৰিব নোৱাৰে, কিন্তু তেওঁলোকৰ আয়ু বহুত বৰ্ধন কৰি দিব পাৰে, কিন্তু এটা সময়ত তেওঁলোকো মৃত্যু হ'ব। তো এই কাৰণে কোৱা হৈছে যে এই তিনিটাই কপট ধৰ্ম, মানে সকাম কৰ্ম, জ্ঞান কাণ্ড বা যোগী পন্থা যিটো, এই তিনিটাই কপট ধৰ্ম। আমি স্থূল বা সূক্ষ্ম যিকোনো ধৰণৰ ইন্দ্ৰিয় সুখ অনুভৱৰ যদি আমি ধৰ্ম কৰো, সেইটো হৈছে কপট। কপট বুলি কিয় কোৱা হৈছে? আচলতে ধৰ্ম শব্দটোৰ অৰ্থ হৈছে কোনো এটা বস্তুৰ যে ইন্ট্ৰিনজিক যিটো কেৰেক্টাৰ, যিটো গুণ, যি গুণটো সেই বস্তুটোৰ পৰা কেতিয়াও পৃথক কৰিব নোৱাৰে, সেইটোৱে হৈছে সেই বস্তুটোৰ ধৰ্ম। শ্ৰীল প্ৰভুপাদে বহুতবাৰ উদাহৰণ দিছে, যেনেকে চেনি, চেনিৰ ধৰ্ম হৈছে মিঠা। এতিয়া মিঠা গুণটোক যদি চেনিৰ পৰা পৃথক কৰি দিয়া হয়, তেতিয়াহ'লে সেই বস্তুটোক আমি কেতিয়াও মিঠা বুলি নকম। যদি চেনি যদি মিঠাই নহল, তেনেহ'লে সেই আইটেমটোক বা বস্তুটোক আমি মিঠা বুলি নকম। ঠিক তেনেকে জলকীয়া, জলকীয়া এটা হৈছে খুব মানে জ্বলা। এতিয়া জ্বলা গুণটোক যদি আমি জলকীয়াৰ পৃথক কৰি দিওঁ, তেতিয়া আমি কম জ্বলা হল নেকি? অৰ্থাৎ যি গুণটোক কেতিয়াও কোনো এটা বস্তুৰ পৰা পৃথক কৰিব নোৱাৰি, সেইটোৱে হৈছে সেই বস্তুটোৰ ধৰ্ম। ধৰ্ম শব্দটোৰ এইটো হৈছে একদম চিম্পল ডেফিনেশ্যন। তেনেহ'লে জীৱৰ ধৰ্মটো কি? জীৱৰ ধৰ্ম হৈছে সেৱা কৰা। কাক সেৱা কৰিব লাগিব? পৰমেশ্বৰ ভগৱান, কিয়নো পৰমেশ্বৰ ভগৱানৰ আমি নিত্য দাস, জীৱের স্বরূপ হয় কৃষ্ণৰ নিত্য দাস। তো জীৱ যেহেতু কৃষ্ণৰ নিত্য দাস, সেইকাৰণে কৃষ্ণক সেৱা কৰাটো হৈছে জীৱৰ ধৰ্ম। এতিয়া সমস্যাটো হৈছে আমি কৃষ্ণ নিত্য দাস, আমি কৃষ্ণক সেৱা কৰিব লাগে, কিন্তু কৃষ্ণক সেৱা নকৰি পেলাই আমি কি কৰিছো? বিভিন্ন দেৱ দেৱীক সেৱা কৰিছো। সেৱা কৰি পেলাই আমি নিজৰ ইন্দ্ৰিয় সুখ ভোগৰ চেষ্টা কৰিছো, বা আমি দেৱ দেৱী পূজা কৰা নাই, কিন্তু আমি নিজেই আনন্দত থকাৰ কাৰণে আমি জ্ঞান আহৰণ কৰি পেলাই পৰ ব্ৰহ্মৰ লগত বিলীন হোৱাৰ চেষ্টা কৰিছো, কিন্তু ব্ৰহ্মৰ আমি সেৱা কৰিব বিচৰা নাই। বা আমি যৌগিক পন্থাৰ মাধ্যমেৰে আমি কিছুমান শক্তি আহৰণ কৰাৰ চেষ্টা কৰিছো, যাৰ ফলত আমি নিজৰ ইন্দ্ৰিয় সুখ ভোগ কৰাৰ চেষ্টা কৰিছো। তো যেতিয়াই আমি আমাৰ ধৰ্মৰ পৰা বিচ্যুত হৈ যাওঁ, আমাৰ ধৰ্ম হৈছে কৃষ্ণক সেৱা কৰা, কৃষ্ণক পাহৰি পেলাই যদি আমি নিজে কেন্দ্ৰক লৈ পেলাই আমি সুখ অনুভৱ কৰাৰ চেষ্টা কৰিম, সেইকাৰণেই সেইবিলাক ধৰ্মকে কোৱা হয় কৈতৱ ধৰ্ম। আৰু ইয়াতে শ্ৰীমদ ভাগৱতত প্ৰথমেই একদম ৰাইট ইন দ্য বিগিনিং ব্যাসদেৱে কৈছে যে ইয়াত এই ধৰণৰ কোনো বিজনেছ নচলিব। শ্ৰীমদ ভাগৱতত কোনো ধৰণৰ কৈতৱ ধৰ্মৰ কোনো স্থান নাই, সেইকাৰণে তেওঁক লিখিছে যে প্ৰজ্জিত, প্ৰকৃষ্ট ৰূপেণে উজ্জিত, তেওঁ কৈছে যে ইয়াক বাদ দিব লাগিব। এই তিনিটা ধৰ্মই আমাৰ দুখ, ত্ৰিতাপ দুখক ক্লেশ শেষ কৰিব নোৱাৰে, কেৱল শ্ৰীমদ ভাগৱতেহে আমাক এই ক্লেশৰ পৰা মুক্তি দিব পাৰে। আমি এইটো পিছত আলোচনা কৰিম। তো ইয়াত যে কোৱা হৈছে বৰ্ণাশ্ৰম ধৰ্মটো কৈতৱ ধৰ্ম, আমি প্ৰথমতে আলোচনা কৰিছো যে ভগৱান কৃষ্ণই দিছে, কিন্তু ইয়াৰ আগতো আমি আলোচনা কৰিছিলো যে বৰ্ণাশ্ৰম ধৰ্মটো এনেদৰে কৰা হৈছে যে গুণ কৰ্মৰ মাধ্যমেৰে, যে বৰ্ণাশ্ৰম ধৰ্ম আমি কৰিম, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ বা ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস, এই 4টা বৰ্ণ এবং 4টা আশ্ৰমৰ মাধ্যমেৰে আমি এনেধৰণে এইটো চৰ্চা কৰিম যাতে আমাৰ জীৱনৰ লক্ষ্য যে কৃষ্ণ সেৱা কৰা, এইটো আমি বুজিব পাৰো আৰু আমি জীৱনত প্ৰয়োগ কৰিব পাৰো। আমি যদি বৰ্ণাশ্ৰম ধৰ্ম কৰাৰ মাধ্যমেৰে ভগৱান কৃষ্ণক যদি সন্তুষ্ট কৰিব নোৱাৰো, তেতিয়াহ'লে সেই বৰ্ণাশ্ৰম ধৰ্মৰো কোনো ভেলু নাই। এই বিষয়টো আমি দ্বিতীয় অধ্যায়ত আৰু গভীৰভাৱে আলোচনা কৰিম। সুত গোস্বামী এইটো বহুত সুন্দৰকৈ ব্যাখ্যা কৰিব যে বৰ্ণাশ্ৰম ধৰ্মৰ অৰ্থই হৈছে ভগৱান কৃষ্ণৰ সন্তুষ্টি বিধান, হৰিতোষণম ধৰ্মস্বনুষ্ঠিত পুংসাং বিশ্বক্সেন কথা যুজা নোৎপাদয়ত যদি ৰতিম শ্ৰময়ে বহি কেৱলম।
এই বৰ্ণাশ্ৰম ধৰ্ম কৰাৰ মাধ্যমেৰে যদি ভগৱান কৃষ্ণৰ কথা শ্ৰৱণৰ প্ৰতি আমাৰ ৰতি নজন্মে, তেনেহ'লে এইটো আমাৰ বৃথাশ্ৰম। তারপর লাস্টত তেওঁ কৈছে অতঃ পুম্বি দ্বিজ শ্রেষ্ঠ বর্ণাশ্রম বিভাগস সনুষ্ঠিতস্য ধর্মস্য সংসিদ্ধির হরিতোষণম। এই বর্ণাশ্রম ধর্মৰ কৰাৰ মাধ্যমেৰে হৰিতোষণ বা ভগৱানৰ সন্তুষ্টি বিধান কৰা হৈছে শ্ৰেষ্ঠ কথা। সেইকাৰণে সাধাৰণ বৰ্ণাশ্ৰম ধৰ্ম, যাত 4টা বস্তু আছে। বৰ্ণাশ্ৰম ধৰ্ম মানে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। সাধাৰণ অৰ্থত মানুহে বৰ্ণাশ্ৰম ধৰ্ম কৰে তেওঁলোকে কি কৰাৰ কাৰণে? অৰ্থ উপাৰ্জন কৰাৰ কাৰণে। ধনং দেহি, যশং দেহি, ৰূপৱতী ভাৰ্যাং দেহি, দেহি দেহি দেহি। আমি কিবা বিচাৰো, কিহৰ কাৰণে বিচাৰো? যে আমাৰ অৰ্থ লাগে। অৰ্থ হলে কি হব? কাম, আমাৰ যে কামনা বাসনাবিলাক আমি এইবিলাক চৰিতাৰ্থ কৰিব পাৰিম, আমি ইন্দ্ৰিয় সুখ ভোগ কৰিব পাৰিম। আৰু এই ধৰণে আমি ইন্দ্ৰিয় সুখ ভোগ কৰাৰ ফলত এটা সময় যদি আমি হতাশ হৈ পৰিম, ফ্ৰাষ্ট্ৰেটেড হৈ যাম, তেতিয়া আমি লাষ্টত কম না এইবিলাক আমাক নালাগে, আমি এটা মোক্ষ বিচাৰো, মুক্তি বিচাৰো। সেইটোকে কোৱা হয় ধৰ্ম, অৰ্থ, কাম, মোক্ষ। তো এই যে বৰ্ণাশ্ৰম ধৰ্ম যে 4টা পুৰুষাৰ্থ, এইবিলাকক প্ৰথমতেই কোৱা হৈছে যে এইবিলাক কৈতৱ ধৰ্ম, ভুৱা ধৰ্ম। এইবিলাকক যেতিয়ে বাহিৰ কৰা হৈছে, একদম ঝাড়ু মাৰি বাহিৰ কৰা, সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে। তো বৰ্জন কৰি কি দিছে ইয়াতে? কৈছে অত্ৰ পৰম। 2 নম্বৰটো হৈছে পৰম সত্যক প্ৰকাশ কৰা। শ্ৰীমদ ভাগৱতৰ 2য় বৈশিষ্ট্যটো হৈছে যে পৰম সত্যক প্ৰকাশ কৰা হৈছে। প্ৰথমতে এইটো কৈতৱ ধৰ্মটোক বাদ দিয়া হৈছে, ইয়াতে কি বস্তু উপস্থাপন কৰা হৈছে? পৰম সত্য। আমি প্ৰথম শ্লোকত পাইছিলো যে পৰম সত্য হৈছে বাসুদেৱ, ভগৱান কৃষ্ণ। প্ৰত্যেক জীৱৰেই ধৰ্ম হৈছে যে ভগৱান কৃষ্ণৰ সেৱা কৰা। আমি আগৰ শ্লোকত আলোচনা কৰিলো নহয় যে সত্যং পৰম ধীমহি, যে প্ৰথম শ্লোকত আমাৰ সম্বন্ধ উপস্থাপন হৈ গল। এতিয়া 2 নম্বৰ শ্লোকত আমাক অভিধেয় দিছে, যে আমি যে বুজি পালো যে কৃষ্ণই, বাসুদেৱে হৈছে আমাৰ পৰম সত্য, পৰম প্ৰভু, তেওঁ হৈছে আমাৰ মূল মালিক। এতিয়া 2 নম্বৰ শ্লোকত কৈছে যে আমি তেওঁৰ সেৱা কৰিব লাগে, পৰম সত্যক আমি সেৱা কৰিব লাগে। 3 নম্বৰ কি কৈছে? সম্পূৰ্ণৰূপে নিৰ্মৎসৰ বা বাৎসৰ্যহীন ভক্তসকলে হৃদয়ঙ্গম কৰে। এই যে শ্ৰীমদ ভাগৱতত যে ইমান উচ্চ স্তৰৰ কথা এটা কৈছে, ইয়াত সাধাৰণ ধৰ্মৰ কোনো স্থানেই নাই, বৰ্ণাশ্ৰম ধৰ্মৰ স্থানটো নাইয়ে, বাকীবিলাক ধৰ্মৰ আৰু কোনো স্থানেই নাই। বাকীবিলাক ধৰ্ম মানে আমাৰ যিবিলাক নৈমিত্তিক ধৰ্ম আছে, যেনেকে পিতৃ ধৰ্ম, পুত্ৰ ধৰ্ম, স্ত্ৰী ধৰ্ম, বিভিন্ন ধৰণৰ ধৰ্ম। তো এইবিলাক ধৰ্মৰ কোনো স্থান নাই। তো এই যে উচ্চ স্তৰৰ এটা দৰ্শন শ্ৰীমদ ভাগৱতত দিছে, যে কোনে এইটো গ্ৰহণ কৰিব পাৰে, কোনে এইটো অধ্যয়ন কৰাৰ অধিকাৰী? তো ইয়াত কৈছে যে পৰম নিৰ্মৎসৰানাম, যে কেৱল নিৰ্মৎসৰ ব্যক্তিসকলেহে তেওঁলোকে কি কৰিব পাৰে? বেদ্যম। বেদ্যং মানে তেওঁলোকে বুজি পাব পাৰে, তেওঁলোকে উপলব্ধি কৰিব পাৰে, হৃদয়ঙ্গম কৰিব পাৰে যে শ্ৰীমদ ভাগৱতৰ যে দৰ্শন বা বাণী, এইটো কেৱল নিৰ্মৎসৰ ব্যক্তি, যে যিসকল ভক্ত আছে। নিৰ্মৎসৰ মানে মাৎসৰ্যহীন, যে বেলেগৰ, আমাৰ অসমত কয় পৰশ্ৰী কাতৰতা। পৰশ্ৰী, শ্ৰী মানে হৈছে যে সৌন্দৰ্য বা বেলেগৰ ভাল হোৱা। বেলেগৰ ভাল হোৱাটো আমি যেতিয়া দেখিব নোৱাৰো, সেইটোকে কোৱা হয় পৰশ্ৰী কাতৰতা, বা ভাল ভাষাত কোৱা হয় মাৎসৰ্যতা, ঈৰ্ষা কৰা। তো শ্ৰীমদ ভাগৱতত ইয়াতে প্ৰথমেই কৈছে যে যিসকল নিৰ্মৎসৰ ব্যক্তি, তেওঁলোকেহে এই শ্ৰীমদ ভাগৱতটো উপলব্ধি কৰিব পাৰিব। আপোনালোকে ভগৱত গীতা যিসকলে পঢ়িছে, তাতো 9ম অধ্যায়ৰ প্ৰথম শ্লোকত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, ইদম তুতে গুহ্যতমম প্ৰবক্ষ্যামি অনুসূয়য়ে। ইদম তুতে গুহ্যতমম, এই যে একদম গুহ্যতম জ্ঞানটো মই তোমাক কম। ইদম তুতে গুহ্যতমম প্ৰবক্ষ্যামি অনুসূয়য়ে। অনুসূয়য়ে মানে হে অৰ্জুন, যিহেতু তুমি অসূয়াহীন, তুমি মাৎসৰ্যহীন, তুমি ঈৰ্ষাহীন। অৰ্থাৎ শ্ৰীমদ ভগৱত গীতাৰ বাণী কোনে উপলব্ধি কৰিব পাৰিব? অৰ্জুনৰ নিচিনা যিজন মাৎসৰ্যহীন হব, নিৰ্মৎসৰ ব্যক্তি হব। নিৰ্মৎসৰ ব্যক্তিয়ে শ্ৰীমদ ভগৱত গীতা উপলব্ধি কৰিব পাৰে, নিৰ্মৎসৰ ব্যক্তিয়ে শ্ৰীমদ ভাগৱত উপলব্ধি কৰিব পাৰে। এইকাৰণেই এই নিৰ্মৎসৰ ব্যক্তিৰ কথাটো ইয়াত কোৱা হৈছে যে নিৰ্মৎসৰানাম সতাম। আমি বিষয়ত আলোচনা কৰিম, এতিয়া খালি আমি বৈশিষ্ট্য কেইটা চাইছো। 4 নম্বৰ বাস্তৱ বস্তু।
বাস্তৱ বস্তু, ইয়াত কোৱা হৈছে যে বাস্তৱম অত্ৰ বস্তু, বাস্তৱ বস্তুম বাস্তৱম অত্ৰ বস্তু। যে ইয়াতে শ্ৰীমদ ভাগৱতে শ্ৰীমদ ভাগৱতত কি কোৱা হৈছে, বাস্তৱ বস্তুৱে ভ্ৰমৰ পৰা পৃথক কৰি দেখাইছে। দুটা বস্তু আছে। ইয়াৰ আগতে আমি আলোচনা কৰিছো তেজ বাৰী মৃদাং যথা বিনিময় যত্ৰ ত্ৰিস্বৰ্গ অমৃষা, যে চিন্ময় ধামখন হৈছে বাস্তৱ বস্তু, প্ৰকৃত বস্তু। যেনেকে মৰুভূমিত পানী বুলি ভাবো, কিন্তু পানী আচলতে বেলেগ ঠাইত আছে, আমি ইয়াতে কেৱল আমি এটা প্ৰতিফলন দেখো। ঠিক তেনেকে এই জড়জগতখন হৈছে অবাস্তৱ বস্তু, অলিক বস্তু। তো শ্ৰীমদ ভাগৱতে বাস্তৱ বস্তুক ভ্ৰমৰ পৰা পৃথক কৰি দেখাইছে। আমাক এইটো বুজাত সহায় কৰিছে, বা আমাক এইটো চকুৰ আগত দেখাই দিছে যে চোৱা, এইটো হৈছে অবাস্তৱ জড়জগত আৰু চিন্ময় জগতখন হৈছে বাস্তৱ, বা ভগৱান হৈছে বাস্তৱ। এইকাৰণে ইয়াত কৈছে যে বাস্তৱম অত্ৰ বস্তু, যে এই শ্ৰীমদ ভাগৱতত বাস্তৱ বস্তুৰ কথা কোৱা হৈছে। যি বাস্তৱ বস্তুটো কি বস্তু? শিৱদম, শিৱ মানে হৈছে মংগলময়। যে বাস্তৱ বস্তুটো আমি উপলব্ধি কৰিলে আমাৰ সকলোৰে মংগল হ'ব, সেই মংগলময় বাস্তৱ বস্তুটোৰ কথা কোৱা হৈছিল। তো এই বাস্তৱ বস্তুটো কি? বাস্তৱ বস্তুটো হৈছে, আমি প্ৰথম শ্লোকত পাইছিলো, কি পাইছিলো আমি? পৰম সত্য। পৰম সত্য কোন? পৰম সত্য কোন? কওক, কোনে কব ভগৱান পৰম সত্য কৃষ্ণ, কোন? হা? ভগৱান কৃষ্ণ, ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণ, সৰি। তো বাসুদেৱী হৈছে পৰম সত্য, বাস্তৱ বস্তু। তো এই বাস্তৱ বস্তুকে কোৱা হৈছে যে ইয়াতে কৃষ্ণই হৈছে বাস্তৱ বস্তু। তো এই বাস্তৱ বস্তুৰ বিষয়ে শ্ৰী চৈতন্য চৰিতামৃতত খুব সুন্দৰভাৱে কোৱা হৈছে। আমি এইটো এতিয়া চাম। শ্ৰী চৈতন্য চৰিতামৃত আপোনালোকে কোনোবাই পঢ়িছে? আৰম্ভ কৰিছো প্ৰভু। ওকে, ধন্যবাদ। আমি তো শ্ৰী চৈতন্য চৰিতামৃতত শ্ৰীল কৃষ্ণদাস কবিৰাজ গোস্বামী তেওঁ ৰচনা কৰিছিলে। তো তাত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে যে বাস্তৱ বস্তুটো কি। এইটো যদিও শ্ৰীমদ ভাগৱতৰ স্কোপৰ বাহিৰত, তথাপি আপোনালোকৰ মানে সুবিধাৰ কাৰণে মই এইটো লৈছো, অলপ সময় লৈ পেলাই মই ব্যাখ্যা কৰিম। আপোনালোকে শুনিবৰ ইচ্ছা কৰিছে, ৰাজি আছে নে এইটো স্কিপ কৰিম মই? শুনিম প্ৰভু, শুনিম। ওকে, তো ইয়াত কৈছে চৈতন্য চৰিতামৃতত কৃষ্ণদাস কবিৰাজ গোস্বামী কৈছে যে বাস্তৱ বস্তুটো কি। আমি এনেই গম পালো প্ৰথম শ্লোকৰ পৰা যে পৰম সত্য বাসুদেৱ যে বাস্তৱ বস্তু। ইয়াত চৈতন্য চৰিতামৃতত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। এইটো আদিলীলাৰ প্ৰথম অধ্যায়ত এইটো 85 নম্বৰ শ্লোকৰ পৰা আৰম্ভ হৈছে। ব্ৰজে যে বিহারে পূর্ব কৃষ্ণ বলরাম, কোটি সূর্য চন্দ্র যিনি দোহার নিজ ধাম, সেই দুই জগতের হইয়া সদয়, গৌর দেশে পূর্ব শৈলে করিলা উদয়। যে কৈছে যে ব্ৰজ ধামত বা বৃন্দাবনত যিসকলে পূৰ্বে আগতে কৃষ্ণ বলৰাম হৈ আছিলে, যিসকলে কোটি কোটি সূৰ্য চন্দ্ৰ মানে যে তাপটো বা উজ্জ্বলটো থেকেও তাতকেও বেছি উজ্জ্বল আছিলে, কোটি কোটি সূৰ্য চন্দ্ৰতকেও। তো তেওঁলোকে নিজৰ ধামত আছিলে, সেই ব্ৰজধামত। সেই দুজনে একেইটো কি কৰিলে, এতিয়া এইবাৰ আকৌ তেওঁলোকে গৌৰ দেশত আহি উদয় হল। সেই দুইজনেই সূৰ্য আৰু চন্দ্ৰ একেলগে উদয় হৈছে গৌৰ দেশত। গৌৰ দেশত মানে হৈছে এই যে নৱদ্বীপ ধামত। শ্রীকৃষ্ণ চৈতন্য আর প্রভু নিত্যানন্দ, যাহার প্রকাশে সর্ব জগত আনন্দ। এই যে কৃষ্ণ আৰু বলৰামে তেওঁলোকে একেলগে শ্ৰীকৃষ্ণ চৈতন্য আৰু নিত্যানন্দ প্ৰভু হৈ পেলাই গোটেই জগতখনে আনন্দ দিলে। আচ্ছা, আনন্দ দিয়াৰ লগতে আৰু এটা কাম কৰিছে। কি কৰিছে? সূর্য চন্দ্র হইছে হরে জৈছে সব অন্ধকার, বস্তু প্রকাশিয়া করে ধর্মের প্রচার। সূর্য আর চন্দ্রই কি করে? অন্ধকাৰটো নাশ কৰে। ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হয় বা সন্ধিয়া যেতিয়া চন্দ্ৰ উদয় হয়, তেওঁলোকে বস্তু প্ৰকাশ কৰে। ৰাতিপুৱা যেতিয়া ৰাতি যেতিয়া অন্ধকাৰ থাকে, সূৰ্য যেতিয়া উদয় হয়,
সূৰ্যৰ পোহৰত আমি বস্তুটো প্ৰকাশটো বুজি পাওঁ। বস্তুটো আচলতে কি, এইটো ৰাস্তাত যে পৰি আছে এইটো সাপ নে ৰছী আমি বুজি পাওঁ। সেইটোৱে কৈছে বস্তু প্ৰকাশিয়া কৰে ধৰ্মেৰ প্ৰচাৰ। আচল ধৰ্মটো বা বস্তু সম্পৰ্কে আমাক জ্ঞানটো দিয়ে সূৰ্যচন্দ্ৰই। এই মত দুই ভাই জীবের অজ্ঞান তম নাশ করি কইল তত্ত্ব বস্তু দান। তো একেদৰে এই যে দুই ভাই শ্ৰীকৃষ্ণ চৈতন্য আৰু নিত্যানন্দ কি কৰিলে, জীৱৰ অজ্ঞান ৰূপ তম নাশ কৰি পেলাই তত্ত্ব বস্তু দান কৰিছিল। আচ্ছা, সূৰ্য আৰু চন্দ্ৰ কি কৰে, কেৱল বাহিৰৰ অন্ধকাৰ দূৰ কৰে, হয়নে? বাহিৰত যে অন্ধকাৰ হৈছে, আমি ৰাস্তাত কি পৰি আছে, সেইবিলাকৰ অন্ধকাৰটো সূৰ্য চন্দ্ৰই গুচাব পাৰে, দি পেলাই বস্তুটোৰ প্ৰকাশটো কৰিব পাৰে। কিন্তু এই যে দুই ভাই চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভু, তেওঁলোকে জীৱৰ অজ্ঞান ৰূপ অন্ধকাৰ নাশ কৰি পেলাই তত্ত্ব বস্তু দান কৰিছে। এই তত্ত্ব বস্তু মানে হৈছে বাস্তৱ বস্তু। আমি এইটোৱে আলোচনা কৰিম এতিয়া। তো ইয়াত কৈছে অজ্ঞান তমেৰ নাম কহিয়ে কৈতব ধৰ্ম অৰ্থ কাম মোক্ষ বাঞ্ছা আদি সব। এই যে কৈতব ধৰ্ম, কৈছে যে অজ্ঞানতার অন্ধকারকে বলা হয় কৈতব বা প্রতারণার পন্থা। যেতিয়া জীৱে বুজি নাপায় যে অজ্ঞানতাত আছে, তেওঁ যে জীৱৰ নিত্য কৃষ্ণৰ নিত্য দাস, এইটো যেতিয়া নুবুজাটোই হৈছে আমাৰ আচল অজ্ঞানতা। কাৰণ আমি যদি জ্ঞান থাকিল হয়, আমি বুজি পালো হয় যে মইতো এই ডক্টৰ শৰ্মা বা মিষ্টাৰ দাস শইকীয়া এইটোতো নহয়, মই আচলতে কৃষ্ণৰ নিত্য দাস। কিন্তু মই অজ্ঞানত আছো কাৰণে মই কি ভাবো যে এই দেহটোৱে মই, আই এম দিছ বডি। এইটো হৈছে অজ্ঞান। আৰু এই অজ্ঞান অন্ধকাৰকে বোলা হৈছে কৈতব বা প্ৰতাৰণাৰ পন্থা। আমাক প্ৰতাৰণা কৰিছে, জীৱক প্ৰতাৰণা কৰি পেলাই বিভিন্ন মায়াৰ জালত ভ্ৰমত ঘূৰাই ফুৰাইছে। আৰু এইটো আৰম্ভ হয় কেনেকে, যা শুরু হয় ধৰ্ম অৰ্থ কাম মোক্ষ আদিৰ মাধ্যমে। এই ধৰ্ম অৰ্থ কাম মোক্ষ এইবিলাকে আচলতে জীৱক প্ৰতাৰণা কৰি আছে। তাৰপাছতে চাওক, তাৰপাছতেই কৃষ্ণদাস কবিৰাজ গোস্বামী এই যে আজিৰ শ্লোকটো আমি আলোচনা কৰি আছো ধৰ্ম প্ৰজিত, এইটো তেওঁ দিছে, দি পেলাই তেওঁ এইটো ব্যাখ্যা কৰিছে। ইয়াত পিছত কি কৈছে খুব সুন্দৰ। ইয়াত কৈছে এই যে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰিটা বস্তু যে আমি আলোচনা কৰিলো, তাৰ ভিতৰত তেওঁ কৈছে যে মোক্ষ বা মুক্তি বাসনাটো হৈছে কৈতব প্ৰধান, সব থেকে বেছি মানে প্ৰতাৰণাৰ বস্তু। তার মধ্যে মুখ্য বাঞ্ছা কৈতব প্রধান, যাহা হইতে কৃষ্ণ ভক্তি হয় অন্তর্ধান। কোনোবাই যদি মুক্তি বাঞ্ছা করে, ধৰ্ম কৰাটো প্ৰথম অৱস্থা, ধৰ্ম কৰিব, অৰ্থ উপাৰ্জন কৰিব, বা কাম বাসনা কৰিব। কিন্তু কোনোবাই যদি মুক্তি বাসনা কৰে, সেইটো মানে ভক্তিৰ বাধা। মুক্তি বাসনা কৰিলে কৃষ্ণ ভক্তি নহব, অন্তৰ্ধান হৈ যাব, পলাই গুচি যাব। তো এই শব্দটো দিয়া যে আমি যে পাইছিলো, এই শ্লোকটোত পাইছিলো, আপোনাৰ মনত আছে, ধৰ্ম প্ৰজ্জিত, প্ৰজ্জিত বুলি কৈছে। তো প্ৰজ্জিত কথাটো শ্ৰীধৰ স্বামীয়ে ব্যাখ্যা কৰিছে। শ্ৰীধৰ স্বামীয়ে কৈছে প্ৰশব্দে মোক্ষাভিসন্ধিৰপি নিৰস্ত ইতি। মানে কৈছে শব্দৰ দ্বাৰা মোক্ষ বাসনা সম্পূৰ্ণভাৱে বৰ্জন কৰা হৈছে। ইয়াতে শ্ৰীধৰ স্বামী আৰু এটা ব্যাখ্যা কৰিছে, আচলতে প্ৰজ্জিত মানে হৈছে প্ৰকৃষ্ট ৰূপে উজ্জিত, মানে একদম ভাল কৰি যেতিয়াই বাহিৰ কৰা হৈছে। কিন্তু শ্ৰীধৰ স্বামী কৈছে শব্দৰ দ্বাৰা মুক্তিকো বাদ দিয়া হৈছে, মুক্তিকো ইয়াতে স্থান দিয়া হোৱা নাই শ্ৰীমদ ভাগৱতত। তাৰপিছত কি কৈছে, কৃষ্ণ ভক্তিৰ বাধক যত শুভা শুভ কৰ্ম, সেহ এক জীবের অজ্ঞানতম ধর্ম। আচ্ছা, শুভা শুভ কর্ম মানে শুভ আৰু অশুভ কৰ্ম। এই যে কৰ্মকাণ্ড, জ্ঞান কাণ্ড, উপাসনা কাণ্ড, বিভিন্ন কাণ্ডবিলাক যে আছে, কৰ্মবিলাক যে আছে, শুভ অশুভ কৰ্ম, এইবিলাক হৈছে কৃষ্ণ ভক্তিৰ বাধা। আৰু এইবিলাক হৈছে জীৱৰ অজ্ঞানতম ধৰ্ম, একদম অন্ধকাৰ, অজ্ঞান ছাড়া আৰু কিছুই নহয়। এইবিলাক গোটেইবিলাক হৈছে শুভ শুভ কৰ্মবিলাক হৈছে কেৱল জীৱৰ অজ্ঞানতম অন্ধকাৰ। এতিয়া কি হৈছে, অজ্ঞানটো কেনেকে না হব, যাহাৰ প্ৰসাদে এই তম হয় নাশ, তম নাশ কৰি কৰে তত্ত্বেৰ প্ৰকাশ। এতিয়া এই যে জীৱ যে অজ্ঞানৰ অন্ধকাৰত পৰি আছে, এই অজ্ঞানতা নাশ কৰাৰ কাৰণে এতিয়া স্বয়ং ভগৱান কৃষ্ণ আৰু বলৰাম এই কলি যুগত তেওঁলোকে দুই ভাই শ্ৰীকৃষ্ণ চৈতন্য আৰু নিত্যানন্দ প্ৰভু আহিছে। আহি তেওঁলোকে কি কৰিলে, যাৰ কৃপাত এই তম অন্ধকাৰ নাশ হৈ যায়। এই যে আগতে কলো সূৰ্য চন্দ্ৰই আমাৰ বাহিৰৰ অন্ধকাৰ নাশ কৰিব পাৰে, কিন্তু শ্ৰীকৃষ্ণ চৈতন্য আৰু নিত্যানন্দ প্ৰভু আহি পেলাই আমাৰ হৃদয়ৰ অন্ধকাৰ নাশ কৰি দিছে। যাহাৰ প্ৰসাদে এই তম হয় নাশ, তম নাশ কৰি কৰে তত্ত্বেৰ প্ৰকাশ। তত্ত্ব প্ৰকাশ কৰিব এতিয়া।
কাৰণ আমি তত্ত্বটো দেখা নাই, আমাৰ হৃদয়ত অন্ধকাৰ আছে, অজ্ঞানৰ অন্ধকাৰ আছে, আমি বুজি পোৱা নাই আচল বস্তুটো কি, বাস্তৱ বস্তু কি, বাস্তৱম বস্তুম অত্ৰ শিৱদম, আমি বুজি পোৱা নাই। এতিয়া ভগৱান কৃষ্ণ নিজে আহি পেলাই এই তত্ত্বটো প্ৰকাশ কৰিছে। তত্ত্বটো কি? তত্ত্ব বস্তু কৃষ্ণ কৃষ্ণ ভক্তি প্ৰেম ৰূপ, নাম সংকীৰ্তন সৰ্ব আনন্দ স্বৰূপ। এই যে তত্ত্ব বস্তু, বাস্তৱ বস্তু, বাস্তৱ বস্তু কি? কৃষ্ণ। তাতে শ্ৰীমদ ভাগৱতত ব্যাসদেৱে কৈছে যে বাস্তৱম অত্ৰ বস্তু। তো এই বাস্তৱ বস্তুকে এতিয়া কৃষ্ণদাস কবিৰাজ গোস্বামীয়ে তো ব্যাখ্যা কৰিছে, কৈছে যে এই তত্ত্ব বস্তু হৈছে 4টা বস্তু, বেসিক্যালি 5টা বস্তু। কি কি? মানে কৃষ্ণ, কৃষ্ণ ভক্তি, প্ৰেম ৰূপ আৰু নাম সংকীৰ্তন। মানে কৃষ্ণ অকলে কেতিয়াও নাথাকে, কৃষ্ণ তেওঁৰ নাম ৰূপ লীলা পৰিকৰ সমস্ত বিলাকে হৈছে কৃষ্ণ, আৰু সেই সমস্ত বিলাকে হৈছে তত্ত্ব বস্তু। কৃষ্ণ, কৃষ্ণ ভক্তি, কৃষ্ণ ভক্ত, প্ৰেম, নাম সংকীৰ্তন, এই গোটেইবিলাকে হৈছে তত্ত্ব বস্তু বা বাস্তৱ বস্তু। সূর্য চন্দ্র বাহিরের তমসেন বিনাশে, বহির বস্তু ঘটপট আদিছে প্রকাশে। এই যে আমি আলোচনা কৰিলো, সূৰ্য চন্দ্ৰ কি কৰে? বাহিৰৰ বস্তুবিলাকৰ অন্ধকাৰ নাশ কৰে, দি পেলাই তাৰ প্ৰকাশ ঘটায়। আচল বস্তুটো কি? এডাল ৰছী নে সাপ? কিন্তু দুই ভাই কি কৰিলে? দুই ভাই হৃদয়ের খালি অন্ধকার, দুই ভাগবত সঙ্গে কৰাণ সাক্ষাৎকাৰ। এতিয়া দুই ভাইয়ে কি কৰিছে? আমাৰ হৃদয়ৰ অন্ধকাৰ নাশ কৰিছে। আমাৰ যে হৃদয়ৰ অন্ধকাৰ, যে আমি বুজি পোৱা নাই তত্ত্ব বস্তুটো কি, আমি যে বুজি পোৱা নাই কৃষ্ণ, কৃষ্ণ প্ৰেম, কৃষ্ণ নাম সংকীৰ্তন, কৃষ্ণ ভক্তি, এইবিলাক যে আচল তত্ত্ব বস্তু আমি বুজি পোৱা নাই, এতিয়া দুই ভাই আহি পেলাই আমাৰ অন্ধকাৰটো নাশ কৰিছে। কেনেকে অন্ধকাৰ নাশ কৰিছে? যে তেওঁ দুই ভাগৱতৰ লগত আমাৰ সাক্ষাৎকাৰ কৰিছে। দুইজন ভাগৱতৰ কথা কৈছে। কি কি দুজন ভাগৱত? এক হৈছে গ্ৰন্থ ভাগৱত, এক হৈছে ব্যক্তি ভাগৱত। ইয়াত কৈছে এক ভাগবত বর ভাগবত শাস্ত্র, আর ভাগবত ভক্ত ভক্তিরস পাত্র। তো একজন আছে ব্যক্তি ভাগৱত আৰু এজন আছে মানে গ্ৰন্থ ভাগৱত। যে এই যে ভাগৱত আমি পঢ়ি আছো, এতিয়া অধ্যয়ন কৰিছো, এইখন হৈছে গ্ৰন্থ ভাগৱত। আৰু ভক্ত ভাগৱত বা ব্যক্তি ভাগৱত হৈছে যিজন ব্যক্তি তেওঁৰ জীৱন আদৰ্শ এই ভাগৱতৰ ওপৰত ৰচনা কৰি পেলাই তেওঁ জীৱন ধাৰণ কৰে, তেওঁক কোৱা হয় ব্যক্তি ভাগৱত। তো এই দুই ব্যক্তি ভাগৱত আৰু গ্ৰন্থ ভাগৱতৰ দ্বাৰা মাধ্যমেৰে কৃষ্ণ চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভুৱে আমাৰ হৃদয়ৰ অন্ধকাৰ দূৰ কৰি দি আমাক এইটো বুজাইছে যে আচলতে বুজি পোৱা, কৃষ্ণই হৈছে আচল তত্ত্ব বস্তু, এইটো হৈছে বাস্তৱ বস্তু। দুই ভাগৱত দ্বাৰা দিয়া ভক্তিৰস, তাহাৰ হৃদয়ে প্ৰেমে হয় বস। তো এইভাবে তেওঁলোকে কি কলে? এক অদ্ভুত বস্তু তেওঁলোকে আমাক ব্যাখ্যা কৰি দিলে। ওকে, তো এইটো হল বাস্তৱ বস্তু। এতিয়া এই শ্ৰীমদ ভাগৱত অধ্যয়ন কৰাৰ সুফলটো কি? তাপত্ৰয় উন্মূলনম, তাপত্ৰয় উন্মূলনম। আদি লীলাৰ কিমান অধ্যায় এইটো? প্ৰথম অধ্যায়, শ্লোক সংখ্যা আদি লীলাৰ প্ৰথম অধ্যায়। তো তাপত্র উন্মূলনম, তাপত্র উন্মূলনম মানে ত্রিতাপ ক্লেশ। আমি আলোচনা কৰিছো ত্ৰিতাপ ক্লেশ, যে আধ্যাত্মিক, আদি ভৌতিক আৰু আদি দৈবিক। তো ইয়াত কোৱা হৈছে যে শ্ৰীমদ ভাগৱত পঢ়িলে আমাৰ ত্ৰিতাপ ক্লেশ নাশ হ'ব। কেনেকে এখন গ্ৰন্থই আমাৰ ত্ৰিতাপ ক্লেশ নাশ কৰিব পাৰে? শ্ৰীমদ ভাগৱত পঢ়িলে আমাৰ গোটেইবিলাক ক্লেশ নাশ হৈ যাব। শ্ৰীমদ ভাগৱত যদি আমি অধ্যয়ন কৰো বা শ্ৰৱণ কৰো, তেনে মোৰ জ্বৰ নহব, মোৰ চৰ্দি নালাগিব, পেটৰ বিষ নহব, মোক মহে নাকামুৰিব, কুকুৰে নুভুকিব, বেলেগ মানুহে মোক গালি নাপাৰিব, বা ভূমিকম্পই মোক প্ৰব্লেম নিদিয়ে, বা বানপানীত মোৰ একো প্ৰব্লেম নহয়। এনেকুৱা কথা আছে নেকি? তো সেনেকুৱা কথা নহয়। এই ক্লেশ বিলাক যে আছে, ত্ৰিতাপ ক্লেশ থাকিবই। যদি ত্ৰিতাপ ক্লেশ যদি থাকেই, তেনেহ'লে আমি শ্ৰীমদ ভাগৱত কিয় অধ্যয়ন কৰিম?
কোৱা হৈছে আমি যেতিয়া শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিম বা শ্ৰৱণ কৰিম, তেতিয়া এই তিতাপ ক্লেশৰ দ্বাৰা আমি কেতিয়াও প্ৰভাৱিত নহওঁ। আমি উই ৰিমেইন আনএফেক্টেড। এই 3 ধৰণৰ ক্লেশ থাকিবই। এই জড়জগতখনৰ নামেই হৈছে দুঃখালয়ম অশাশ্বতম। ইয়াত দুখ থাকিবই। কিন্তু আমি যেতিয়া শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিম বা শ্ৰৱণ কৰিম, এই তিতাপ ক্লেশৰ দ্বাৰা আমি কেতিয়াও প্ৰভাৱিত নহওঁ। কিয়নো শ্ৰীমদ ভাগৱত যদি আমি আশ্ৰয় গ্ৰহণ কৰিম, তেতিয়া আমি স্পিৰিচুৱেলি মেচিয়ৰ্ড হ'ম। আমি আধ্যাত্মিকভাৱে পৰিপক্ক হৈ পৰিম। ভাগৱতে আমাৰ চেতনাক প্ৰয়োজনীয় পূৰ্ণতা প্ৰদান কৰাৰ মাধ্যমেৰে পৰিপক্ক কৰি তুলিব, যাতে আমি তাপক কৃপা বুলি আমি উপলব্ধি কৰিব পাৰিম। এই যে তাপ, ত্ৰিতাপ, আমি এইটো বুজি পাম যে তাপ নহয়, এইটো ভগৱান কৃষ্ণৰ কৃপা। মিজাৰিজ বিকাম মাৰ্চি। মিজাৰি মানে তাপ, এইটো আমি কৃপা বুলি বুজি পাম, মাৰ্চি বুলি বুজি পাম। এজন ভক্তই এই তাপবিলাকক তেওঁ কৃষ্ণৰ কৃপা বুলি গ্ৰহণ কৰে। আমি শ্ৰীমদ ভাগৱতত বিভিন্ন কাহিনী দেখা পাম। পৰীক্ষিত মহাৰাজৰ কাহিনী, পাণ্ডৱৰ কাহিনী, কুন্তি দেৱীৰ কাহিনী, ধ্ৰুৱ মহাৰাজ, প্ৰহ্লাদ মহাৰাজ, চিত্ৰকেতু মহাৰাজ, অম্বৰীশ মহাৰাজ, এই মহান মহান ভক্তবিলাকৰ যে চৰিত্ৰ আমি যেতিয়া শ্ৰৱণ কৰিম, অধ্যয়ন কৰিম, বিশ্লেষণ কৰিম, তেতিয়া আমি দেখা পাম তেওঁলোকৰ জীৱনত বহুত কষ্ট বা বহুত ক্লেশ তেওঁলোক সন্মুখীন হৈছিলে। কিন্তু তেওঁলোকে কেনেকে এইটো ৰিয়েক্ট কৰিছিলে, প্ৰতিক্ৰিয়া কেনেকে কৰিছিলে? দুখত তেওঁলোকে ভাঙি পৰিছিল আমাৰ নিচিনা। আমাৰ যেতিয়া ঘৰৰ কোনোবা যদি হঠাৎ ঢুকাই যায়, আমি একদম দুখত ভাঙি পৰো। মোৰ যদি সকলো শেষ হৈ গ'ল, মোৰ যদি বিজনেছ নষ্ট হৈ গ'ল, আমি একদম ভাঙি পৰো। আনকি মোৰ যদি চাইকেলখন যদি ভাঙি যায়, তেতিয়াহ'লে মই এদিন বা দুদিন একদম দুখত ভাঙি পৰিম। ভাইৰে, মোৰ চাইকেলখন নষ্ট হৈ গ'ল। মোৰ খেতি যদি নষ্ট হৈ গ'ল, এই বছৰৰ খেতি যদি নষ্ট হৈ গ'ল, মই ভাঙি পৰিম। ঘৰৰ গৰুজনী যদি মৰি যায়, আমি এতিয়া দুখত থাকিম 3-4 দিন মান। হয়নে নহয় শ্ৰীধৰ প্ৰভু? হয়। স্বাভাৱিকতে হয়। আমাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হোৱা উচিত? আমি এই যে শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিম, শ্ৰীমদ ভাগৱতৰ যে মহান চৰিত্ৰবিলাকৰ যেতিয়া আমি কাহিনী বিশ্লেষণ কৰি আমি তেতিয়া পাম যে তেওঁলোকে দুখত কেতিয়াও আৱেগিকভাৱে প্ৰতিক্ৰিয়া দেখুওৱা নাই। তেওঁলোকে ইম্পালচিভলি ৰেছপন্স নকৰে, তেওঁলোকে মেচিয়ৰ্ড ৰেছপন্স কৰে, ডিভ'চনেল ৰেছপন্স কৰে। তেওঁলোকে প্ৰতিক্ৰিয়া যিটো দেখায়, এইটো হৈছে খুব পৰিপক্ক এটা প্ৰতিক্ৰিয়া দেখায়। সেয়ে আমি যেতিয়া শ্ৰীমদ ভাগৱত শ্ৰৱণ বা অধ্যয়ন কৰিম আৰু মহান চৰিত্ৰবিলাকক যদি আমি বিশ্লেষণ কৰাৰ চেষ্টা কৰিম, তেতিয়া আমাৰ চেতনা কি হ'ব? যথাযথভাৱে পৰিপক্ক হ'ব, মেচিয়ৰ হ'ব। আমাৰ কনচিয়াছনেছটো মেচিয়ৰ হ'ব, আৰু তেতিয়া আমি সকলো ক্ষেত্ৰতে ভগৱানৰ হাত দেখা পাম। এই সকলো ক্ষেত্ৰত বুজি পাম এইটো ভগৱানৰ ইচ্ছাতেই হৈছে। সেই পৰিপক্কতা আমাৰ আহিব, আৰু তেতিয়া আমি কি দেখা পাম? মিজাৰিজ বিকাম মাৰ্চি। তাপ কৃপা হৈ উঠিব। দশম স্কন্ধত 14 অধ্যায়ত ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে, তত্তেন কম্পাম সুষুমিক্ষমানম ভুঞ্জান এবাত্মকৃতম বিপাকম হৃদ্বা বপুবীৰ বিদধান নমস্তে জীবেত যো মুক্তি পদে সদায় ভাৱ। তো তাতে ব্ৰহ্মাই কৈছে যে হে ভগৱান, যিসকল ভক্তই জীৱনত বহুত কষ্ট পাইছে আৰু কষ্ট পোৱাৰ ফলত তেওঁ কি কৰিছে? সুষুমিক্ষমানম তত্তেন অনুকম্পাম, যে তোমাৰ অনুকম্পা, তোমাৰ কৃপা পোৱাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। কেতিয়া? তুমি যেতিয়া তেওঁলোকক বহুত কষ্টত দিয়া, বহুত কষ্টত পৰাৰ সময়তো তেওঁলোকে কেতিয়াও তোমাক ব্লেম নকৰে, তোমাক দায়ী নকৰে, দায়ী সাব্যস্ত নকৰে। এই তোমাৰ কাৰণে এনেকুৱা হৈছে, তোমাক ইমান মই পূজা কৰো, অৰ্চনা কৰো, ইমান মই ডেইলি আমি 32 মালা জপ কৰো, 64 মালা জপ কৰো, প্ৰত্যেকটো একাদশী নিৰ্জলা কৰো, সব কিছু কৰো, তথাপি মোৰ জীৱনত ইমান প্ৰব্লেম না। শুদ্ধ ভক্তই কেতিয়াও ব্লেম নকৰে, কৃষ্ণক কেতিয়াও দায়ী সাব্যস্ত নকৰে, বা অন্য ভক্তকো দায়ী সাব্যস্ত নকৰে। তো কৈছে তত্তেন কম্পাম সুষুমিক্ষমান, যে তোমাৰ কৃপাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। আৰু বাট চাই কি কৰি থাকে? চুপচাপ বহি থাকে না। হৃদবাগ বপুভীৰ বিদধান নমস্তে, তেওঁলোকৰ হৃদয়, তেওঁলোকৰ বাণী, তেওঁলোকৰ কথাৰে তোমাৰ কেৱল সেৱাই কৰি গৈ থাকে, নিৰন্তৰ সেৱা কৰে। আৰু এই ধৰণৰ ভক্ত যিসকলে তেওঁলোকে যে জীৱনত এইবিলাক পাইছে, তেওঁলোকে দুখ কষ্ট কি বুলি ভাবে? ভুঞ্জান এবাত্মকৃতম বিপাকম। তেওঁলোকে ভাবে যে এই যে মই কষ্ট পাইছো, এই যে মই দুখ পাইছো,
এইটো মোৰ পূৰ্বজন্মকৃত কৰ্মফল হিচাপে পাইছো। ইয়াত কৃষ্ণৰ কোনো দোষ নাই, মোৰ দোষ আছে। মই আগতে বহুত বেয়া কাম কৰিছিলো, তো মই আচলতে সেইকাৰণে মই কৰ্মফল হিচাপে দুখ পাইছো। কিন্তু হে কৃষ্ণ, তোমাক থেংক ইউ, তোমাক ধন্যবাদ। তুমি ইমান দয়ালু যে তুমি মোক আচলতে যিমান কষ্ট দিব লাগিছিল সিমান কষ্ট নিদি অকণমান কেৱল কষ্ট দিছা, এটা টোকেন কষ্ট দিছা মোক, সামান্য মাত্ৰ য'ত সামান্য কষ্ট দিছা, সেইকাৰণে তোমাক ধন্যবাদ। আৰু এইকাৰণে ধন্যবাদ দি পেলাই তেওঁ ভগৱানক আৰু বেছি সেৱা কৰাত নিযুক্ত হৈছে। সেইকাৰণে ব্ৰহ্মাই কৈছে শেষত যে এই ধৰণৰ ভক্ত মুক্তি পোৱাৰ কাৰণে উত্তৰাধিকাৰী হৈ পৰে। জীৱেত সৌ মুক্তি পদেশ দায় ভাৱ, দায় ভাৱ, এইটো হৈছে শুদ্ধ ভক্তৰ লক্ষণ। শ্ৰীমদ ভাগৱতৰ যে মহান চৰিত্ৰবিলাকে কেতিয়াও ভগৱানক দায়ী কৰা নাই। তেওঁলোকে সব সময় ধৈৰ্য, সহিষ্ণুতা, সন্মান, ভক্তি, এই বৈষ্ণৱীয় গুণাৱলীৰ প্ৰদৰ্শন কৰিছিল। কৰি তেওঁলোকে বিভিন্ন উত্তেজক অৱস্থাবিলাকো সব সময় ধীৰ স্থিৰ হৈছিল। যিকোনো প্ৰভোকিং চিটুৱেশ্যনত ধীৰ স্থিৰ আছিলে। আচলতে আমি যিকোনো প্ৰভোকিং চিটুৱেশ্যন বা উত্তেজক অৱস্থাটো যিমানেই আমি ধীৰ স্থিৰ থাকিব পাৰিম, তেতিয়াহে বুজিম যে আচলতে আমি কিমান মহান ভক্ত। শ্ৰীল প্ৰভুপাদে কৃষ্ণ লীলা পুৰুষোত্তম কৃষ্ণ বুকখনত 89 চেপ্টাৰত এটা কথা লিখিছে যে এ পাৰ্চনছ গ্ৰেটনেছ হেজ টু বি এষ্টিমেটেড by his ability to tolerate provoking situations. এজন ভক্ত কিমান মহান সেইটো আমি পৰীক্ষা কৰিব বুজি পাব পাৰিম যেতিয়া যিকোনো উত্তেজক পৰিস্থিতিত সেই ভক্তজনে কেনেকৈ ৰিয়েক্ট কৰে, তেওঁ কিমান সহ্য কৰিব পাৰিছে, সেইটোৰ ওপৰত বুজা যাব তেওঁ কিমান মহান। কৃষ্ণৰ যে শুদ্ধ ভক্তবিলাকে কেতিয়াও ইম্পালচিভ ৰেছপন্স নকৰে, আৱেগিকভাৱে তেওঁলোকে প্ৰতিক্ৰিয়া নকৰে। তেওঁলোকে সদায় ডিভোচনেল মেচিয়ৰ ৰেছপন্স কৰে। হে কৃষ্ণ, এইটো মোৰ কৃষ্ণ, মোৰ কৰ্মফল, সেইকাৰণে মই দুখ কৰিছো, তোমাৰ কোনো ভুল নাই। 6 নম্বৰ বৈশিষ্ট্য হৈছে ভগৱত তত্ত্ব হৃদয়ংগম কৰাৰ বাবে এই গ্ৰন্থখনে যথেষ্ট। মহামুনি কৃতে, শ্ৰীমদ ভাগৱতে মহামুনি কৃতে। শ্ৰীমদ ভাগৱতৰ কথা, ব্যাসদেৱৰ কথা আমি 4ৰ্থ অধ্যায়ত পাম যে কিভাৱে তেওঁ পৰিপক্ক অৱস্থা, তেওঁ বিভিন্ন শাস্ত্ৰক অধ্যয়ন কৰাৰ যে সংকলন কৰাৰ পিছতো তেওঁ সন্তুষ্ট হোৱা নাছিল। তেতিয়া তেওঁ গুৰু নাৰদ মুনিৰ উপদেশ মতে শ্ৰীমদ ভাগৱত ৰচনা কৰিছিলে। তো শ্ৰীমদ ভাগৱত হৈছে ব্যাসদেৱৰ একদম পৰিপক্ক অৱস্থাৰ ফল। আৰু ইয়াতেই তেওঁ ভক্তিৰ কথা বাৰম্বাৰ উল্লেখ কৰিছে, যিটো কথা তেওঁ আগতে কেতিয়াও উল্লেখেই কৰা নাছিল, ভক্তিৰ কথা। আৰু সেইকাৰণেই শ্ৰীমদ ভাগৱত মহিমান্বিত। আৰু এইকাৰণেই আৰু অন্য কোনো শাস্ত্ৰ কোনো অধ্যয়ন কৰা দৰকাৰে নাই, যিহেতু এই শ্ৰীমদ ভাগৱত হৈছে, ইয়াৰ পিছৰ শ্লোকত আমি পাম সুপক্ক ফল। এডাল গছৰ আটাইতকৈ মূল বস্তুটো হৈছে, প্ৰয়োজনীয় বস্তুটো হৈছে তাৰ ফলটো। যেনেকৈ এতিয়া আমৰ চিজন চলি আছে, আম গছটোৰ আটাইতকৈ মূল্যৱান বস্তু হৈছে আম, পকা আমটো। আপোনাৰ তাৰ যিমানকেইডাল আম গছে নাথাকক কিয়, যদি সেই আম গছৰ কোনো ফলেই নাই, সেই আম গছৰ কোনো মূল্য নাই। তো এই তেনেকে কোৱা হৈছে যে গোটেই বৈদিক সাহিত্যৰ একদম গলিত ফলটো হৈছে শ্ৰীমদ ভাগৱতম, যিটো শ্ৰীল ব্যাসদেৱে তেওঁৰ পৰিপক্ক অৱস্থাত তেওঁ গ্ৰন্থ ৰচনা কৰিছিলে। আৰু এই কাৰণেই এই শ্ৰীমদ ভাগৱত সব থেকে আস্বাদনীয়। 3টা কাৰণে আস্বাদনীয় শ্ৰীমদ ভাগৱত। প্ৰথম হৈছে তেওঁ হৈছে মহামুনি কৃতে। মহামুনি কৃতে মানে তেওঁ নাৰায়ণৰ অৱতাৰ। তেওঁৰ এটা নাম হৈছে নাৰায়ণ মহামুনি। ব্যাসদেৱৰ আৰু এটা নাম হৈছে নাৰায়ণ মহামুনি, কিয়নো তেওঁ নাৰায়ণৰ অৱতাৰ। তেওঁ নিজৰ পৰিপক্ক অৱস্থাত তেওঁ এইটো ৰচনা কৰিছিলে, ৰচনা কৰি তাত এটা পৰম বস্তু, বাস্তৱ বস্তুৰ কথা ৰচনা কৰিছে। আৰু 3 নম্বৰ কাৰণ হৈছে যে সুখদেৱ গোস্বামীৰ মুখ নিঃসৃত হৈছে। যেনেকে এটা সুমিষ্ট ফল যেতিয়া ভাটৌ চৰাই যদি ঠোঁটটো লগায়, তেতিয়া কোৱা হয় যে সেইটো আৰু উপাদেয় হয়, আৰু আস্বাদনীয় হয়। ঠিক তেনেকে ব্যাসদেৱে ৰচিত এই শ্ৰীমদ ভাগৱত যেতিয়া তেওঁৰ পুত্ৰ সুখদেৱ গোস্বামীৰ শ্ৰীমুখৰ পৰা নিঃসৃত হৈছিলে, সেইটো আৰু বেছি সুমিষ্ট হৈছিলে, আৰু আস্বাদনীয় হৈছিলে। যিটো কাৰণে সুখদেৱ গোস্বামীয়ে যেতিয়া পৰীক্ষিত মহাৰাজক শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰায়, সেই সভাত আনকি শ্ৰীমদ ভাগৱতৰ ৰচয়িতা ব্যাসদেৱ নিজে বহি আছিলে। আৰু ব্যাসদেৱৰ গুৰু নাৰদ মুনি, যিয়ে ব্যাসদেৱক অনুপ্ৰেৰণা দিছিলে ভাগৱত ৰচনা কাৰণে, সেই নাৰদ মুনিও সেই সভাত বহি আছিলে। তো নাৰদ মুনি আৰু তাৰ ব্যাসদেৱ, সুখদেৱ গোস্বামীৰ পিতৃদেৱ ব্যাসদেৱ, দুইজনে ইমান আনন্দ লৈ পেলাই তেওঁ আস্বাদন কৰিছে শ্ৰীমদ ভাগৱত, যে তেওঁলোকে প্ৰথমবাৰকৈ শ্ৰীমদ ভাগৱত
শ্ৰৱণ কৰিছিল। তো এইকাৰণে শ্ৰীমদ ভাগৱত ইমানেই আস্বাদনীয়। এইটো হৈছে মহামুনি কৃতে 7 নম্বৰ পইণ্টটো হৈছে যে ভগৱানক হৃদয়ত প্ৰতিষ্ঠা কৰে। এই শ্ৰীমদ ভাগৱত যেতিয়া কোনোবাই ঐকান্তিকভাৱে শ্ৰৱণ কৰিব, শ্ৰদ্ধা সহিত যে কোনোবাই যদি শ্ৰৱণ কৰিব, তে কোৱা হৈছে যে ভগৱান একদম তৎক্ষণাৎ হৃদয়ত অৱস্থান হয়। ইয়াৰ ভুৰি ভুৰি প্ৰমাণ শাস্ত্ৰত আছে। ইয়াৰ আগতে আমি পদ্মপুৰাণ প্ৰথম ক্লাছত আমি আলোচনা কৰিছিলো। পদ্মপুৰাণত কোৱা হৈছে সদা সেব্যা শ্ৰীমদ ভাগৱতী কথা যস্য শ্ৰৱণ মাত্ৰেণ হৰি চিত্তং সমাশ্ৰয়ে। যে যি শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰা মাত্ৰেই, যস্য শ্ৰৱণ মাত্ৰেণ, যাক শ্ৰৱণ কৰা মাত্ৰেই কি হয়? হৰি চিত্তম সমাশ্ৰয়ে। হৰি আমাৰ চিত্তত আহি পেলাই, হৃদয়ত আহি পেলাই সমাশ্ৰয়ে মানে সম্যক ৰূপে আশ্ৰয় ল'ব। আমি কেৱল শ্ৰীমদ ভাগৱত যদি ঐকান্তিকভাৱে শ্ৰদ্ধা সহকাৰে যদি আমি প্ৰতিদিন যদি শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰো, ভগৱান কৃষ্ণ আমাৰ হৃদয়ত মানে অধিষ্ঠান কৰিব। আৰু প্ৰমাণ লাগে আপোনালোকক? শ্ৰীমদ ভাগৱতৰ 2য় স্কন্ধৰ 8 নম্বৰ অধ্যায়ৰ 5 নম্বৰ শ্লোকত পৰীক্ষিত মহাৰাজে কৈছে প্ৰবিষ্ট কৰ্ণৰন্ধ্ৰেণ শানং ভাৱ সৰুৰুহম ধুনতি সমলং কৃষ্ণ সলিলস্য যথাচৰত। শ্ৰীমদ ভাগৱত যদি আমি শ্ৰৱণ কৰিম, ভগৱান কৃষ্ণ আমাৰ কৰ্ণৰন্ধ্ৰেৰে প্ৰৱেশ কৰি পেলাই কি কৰে? আমাৰ হৃদয় কমলত গৈ পেলাই তেওঁ বহি যায়। বহি পেলাই তেওঁ অৱৰুদ্ধ হৈ যায়। ভক্তই তেওঁক বান্ধি ধৰি ৰাখে। তেওঁ কৃষ্ণৰ প্ৰতি আমাৰ ইমান প্ৰেম, ইমান ভাল পোৱা জন্মে যে কৃষ্ণ তাৰ পৰা গুচি যাব নোখোজে। আৰু ভক্তই তেওঁক আবদ্ধ কৰি ৰাখে, এৰেষ্ট কৰি দিয়ে, কেপটিভেটেড। কৃষ্ণ বিকাম কেপটিভেটেড। তো আমি যদি শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিম, শ্ৰৱণ কৰিম, তে কৃষ্ণৰ প্ৰতি আমাৰ ভাল পোৱা প্ৰেম জাগৰিত হ'ব। আৰু তেতিয়াই কৃষ্ণৰ আহি পেলাই আমাৰ হৃদয়ত অৱৰুদ্ধ হৈ পৰিব। এই প্ৰথম স্কন্ধৰ 7 নম্বৰ অধ্যায়তে এটা সেনেকুৱা খুব সুন্দৰ শ্লোক এটা সুত গোস্বামী কৈছে যস্যাম বৈশ্রীয়মানায়াম কৃষ্ণে পৰম পুৰুষে ভক্তিৰ উৎপদ্যতে পুংস শোক মোহ ভয়াপহা। কেৱল মাত্ৰ শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ মাধ্যমেৰে কি হয়? কৃষ্ণে পৰম পুৰুষে ভক্তিৰ উৎপদ্যতে, পৰম পুৰুষ কৃষ্ণৰ প্ৰতি আমাৰ ভক্তি উদয় হয়, ভক্তিৰ উদয় হয়। কৃষ্ণ ৰেফাৰেন্সটো হা কি ক'লে? ৰেফাৰেন্সটো ক'বচোন প্ৰভু। প্ৰথম স্কন্ধৰ 7 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোক 1.7.7। ইয়াৰ আগৰটো আছিলে 2য় স্কন্ধৰ 8 নম্বৰ অধ্যায়ৰ 5 নম্বৰ শ্লোক। থেংক ইউ প্ৰভু, হৰে কৃষ্ণ। তো আমি যেতিয়াই শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিম, কৃষ্ণৰ প্ৰতি আমাৰ ভক্তি উদয় হ'ব। আৰু তাৰ ফলত আৰু 3টা লাভ হয়। কি হয়? শোক মোহ ভয়াপহ। আমাৰ জীৱনত কোনো শোক নাথাকিব, ভয় নাথাকিব, মোহ নাথাকিব। তো এনেকেই জীৱনত আমাৰ হৃদয়ত আহিব। কি হ'ব? কাৰ হৃদয়ত আহিব? অত্ৰ পৃথিৱী শুশ্ৰূষুভি তৎক্ষণাৎ। তৎক্ষণাৎ হৃদয়ত অৱৰুদ্ধ হয়। কাৰ হৃদয়ত? কাৰ হৃদয়ত অৱৰুদ্ধ হ'ব? সেইসকল সুকৃতিবান শ্ৰোতাৰ হৃদয়ত যিসকলে একাগ্ৰ চিত্তে আৰু ভক্তি সহকাৰে এই ভাগৱতৰ বাণী শ্ৰৱণ কৰে। তো এই 2য় অধ্যায়ৰে 8 নম্বৰ অধ্যায়ত পৰীক্ষিত মহাৰাজ আৰু এটা সুন্দৰ কথা কৈছে যে শ্ৰীনত শ্ৰদ্ধয়া নিত্যম ঘৃণতস্য স্বসে স্থিতম। আকৌ কথা কৈছে শ্ৰীনত শ্ৰদ্ধয়া নিত্যম। একদম মন দি শুনিব। যিসকলে শ্ৰদ্ধা সহকাৰে নিত্য মানে প্ৰতিদিন শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰে, যিসকল ভক্তই প্ৰতিদিন নিত্যং মানে প্ৰতিদিন, শ্ৰীনত মানে শ্ৰৱণ কৰে। কেনেকে শ্ৰৱণ কৰে? শ্ৰদ্ধয়া, শ্ৰদ্ধা কৰে। এনে আৰু পঢ়িলো আৰু শুনিলো এনেকুৱা নহয়। শ্ৰদ্ধা কৰে যিসকলে প্ৰতিদিন ভাগৱত শ্ৰৱণ কৰে আৰু কি কৰে? ঘৃণতস্য স্বসে স্থিতম। আৰু সেই শ্ৰীমদ ভাগৱতৰ বাণী তেওঁৰ জীৱনত প্ৰয়োগ কৰে, এইবিলাক গ্ৰহণ কৰে। তেতিয়া কি লাভ হয়? কালেন নাতি দীৰ্ঘেন ভগৱান বিশতে হৃদয়। অচিৰেই শ্ৰী ভগৱান তেওঁৰ হৃদয়ত অৱস্থান কৰে। একেই কথা। বিভিন্ন ঠাইত এইবিলাক ৰেফাৰেন্স দিয়া আছে যে যিসকলে একাগ্ৰচিত্তে নিত্যভাৱে শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কৰে বা অধ্যয়ন কৰে শ্ৰদ্ধা সহকাৰে, তেওঁলোকৰ হৃদয়ত ভগৱান অৱৰুদ্ধ হৈ পৰে। তো এই যে শ্ৰীমদ ভাগৱতৰ 7টা বৈশিষ্ট্যৰ কথা কোৱা হ'ল, এইটো আপোনালোকে ভাবিব পাৰে ইমান ডাঙৰ মানে প্ৰতিজ্ঞা কৰিছে, প্ৰমিছ কৰিছে শ্ৰীমদ ভাগৱতে
তো আমি যেতিয়া পুৰোপুৰি শ্ৰীমদ ভাগৱত যেতিয়া আমি অধ্যয়ন কৰিম, অধ্যয়ন কৰাৰ পিছত যেতিয়া আপোনালোকে আকৌ এই 2 নম্বৰ শ্লোকলৈ ঘূৰি আহিব, তেতিয়া আপোনালোকে হৃদয়ঙ্গম কৰিব, উপলব্ধি কৰিব যে হয়, শ্ৰীমদ ভাগৱতৰ এই 7টা বৈশিষ্ট্য আছে। আপোনালোকে যদি ইয়াৰ ওপৰত থেচিছ লিখিব খোজে, থেচিছো লিখিব পাৰে, যে 7টা বৈশিষ্ট্যৰ ওপৰত বিভিন্ন ৰেফাৰেঞ্চ দি পেলাই ক'ত আছে। যেনেকৈ আমি এটাৰ ওপৰত আমি বিভিন্ন ৰেফাৰেঞ্চ দিলোঁ আজি, 2য় স্কন্ধ, 1ম স্কন্ধ, পদ্মপুৰাণ। ঠিক তেনেকৈ আপোনালোকে প্ৰত্যেকটো 7টা পইণ্টৰ প্ৰত্যেকটোৰ ওপৰত আপোনালোকে ৰেফাৰেঞ্চ দি পেলাই সুন্দৰ এটা এছে লিখিব পাৰে যে কেনেকৈ শ্ৰীমদ ভাগৱতৰ 7টা বৈশিষ্ট্য আছে। তো কৃষ্ণ এনেকুৱা ধৰণৰ ভক্তৰ হৃদয়ত তেওঁ নৃত্য কৰিব ভাল পায়। যেতিয়া দেখিব যে ভক্তজনে অত্যন্ত আগ্ৰহেৰে সৈতে শ্ৰদ্ধাৰে প্ৰতিদিন শ্ৰীমদ ভাগৱত ৰচনা শ্ৰৱণ কৰিছে, কৃষ্ণ তেওঁ নৃত্য কৰে। ইয়াৰ প্ৰমাণ লাগে আপোনালোকক? শ্ৰীল ৰূপ গোস্বামী কৈছে, খুব সুন্দৰ, এইটো শুনিব। তেওঁ বিদগ্ধ মাধৱ নামৰ এখন নাটক লিখিছে, তাত তেওঁ লিখিছে, তাত কৈছে, তুন্দে তাণ্ডমিনী ৰতিং বিতনুতে তুন্দা বলি লব্ধয়ে কর্ণ ক্রোর কদম্বিনী ঘটয়তে কর্ণার্বুদেভ্যো স্পৃহাম শ্বেত প্রাঙ্গন সঙ্গিনী বিজয়তে সর্বেন্দ্রিয়ানাম কৃতিম নো জানে জনিতা কিয়দ্ভিরমৃতৈ কৃষ্ণেতি বর্ণাদ্যহি। আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰাৰ সময়ত আমাৰ টোপনি আহে। ৰূপ গোস্বামীয়ে কৈছে যে মই নাজানো এই যে 2টা বৰ্ণৰ শব্দ কৃষ্ণ, কৃষ্ণ নো জানে জনিতা কিয়দ্ভিৰ অমৃতই কৃষ্ণে এতি বৰ্ণদ্বয়ী। এই যে 2টা বৰ্ণৰ শব্দ কৃষ্ণ, ইয়াত কি ইমান অমৃত আছে, কি মধুৰতা আছে, যে যেতিয়াই এই কৃষ্ণ মই উচ্চাৰণ কৰো, তুণ্ডে তাণ্ডবিনী ৰতিং, মোৰ মুখত কৃষ্ণ যেন নৃত্য কৰিছে। আর তেতিয়া মোৰ কি ইচ্ছা হয়, তুণ্ডা বলি লব্ধয়ে, তেতিয়া মোৰ ইচ্ছা হয় যে মোৰ বহুত যেন মুখ হওক। মই এখন মুখেৰে কৃষ্ণ নাম কৰিছো, তো যেতিয়া কৃষ্ণ নাম লওঁ, মোৰ এনেকুৱা মনত হয় বা মোৰ ভাৱ হয় কৃষ্ণ মোৰ মুখত নৃত্য কৰিছে, আৰু সেইকাৰণে মই বিচাৰো মোৰ আৰু বহুত মুখ হওক। আৰু এই যে কৃষ্ণ নামটো যেতিয়া মই উচ্চাৰণ কৰিম, যেতিয়া মোৰ কৰ্ণনন্ধ্ৰেৰে যেতিয়া প্ৰৱেশ কৰে, তেতিয়া কি হয়, কৰ্ণ ক্ৰোৰ কদম্বিনী ঘটয়তে কৰ্ণাৰ বুদেভ্য স্পৃহাম। যেতিয়া 2খন কাণেৰে কৃষ্ণ শব্দ সোমাই যায়, এনেকুৱা ভাৱনা, 2খন কাণেৰে মই কিমান শুনিম, মোক কোটি কোটি কৰ্ণ দিয়া ভগৱান, কোটি কোটি কৰ্ণৰে মই এইটো আস্বাদন কৰিম। আৰু কোটি কোটি কৰ্ণৰে যেতিয়া কৃষ্ণ প্ৰৱেশ কৰি মোৰ হৃদয় আংগিনাত শ্বেত প্ৰাঙ্গন সঙ্গিনী বিজয়তে সৰ্বেন্দ্ৰিয়ানাম কৃতিম, মোৰ হৃদয় চোতালত গৈ পেলাই যেতিয়া কৃষ্ণ নৃত্য কৰিব, তেতিয়া কি কৰে, মোৰ সমস্ত ইন্দ্ৰিয়বিলাক অসাৰ হৈ পৰি যায়, মই একো ক'ব নোৱাৰা হৈ যাওঁ। মই নাজানো কৃষ্ণ এই বৰ্ণত 2টা বৰ্ণৰ শব্দ কৃষ্ণত কিমান অমৃত আছে। কৃষ্ণ আমাৰ হৃদয় নৃত্য কৰিব এনেকুৱা ভক্তৰ হৃদয়ত, যিসকলে অত্যন্ত আনন্দৰ সহিত, প্ৰেমেৰ সহিত কৃষ্ণৰ লগত ৰিলেশ্যন কৰিব, আনন্দ কৰিব। তো কোৱা হৈছে যে এনেকৈ ভগৱানৰ বিভিন্ন অৱতাৰ আছে, বিভিন্ন অৱতাৰবিলাকৰ অৱতৰণৰ কাৰণ হৈছে মূলতঃ 3টা, যে পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম, যে সাধুৰ পৰিত্ৰাণৰ কাৰণে অৱতাৰবিলাক আহে, বা দুষ্কৃতি নিধনৰ কাৰণে আহে, ধৰ্ম সংস্থাপনৰ কাৰণে আহে। একে কাৰণেই শ্ৰীমদ ভাগৱতৰো একে ধৰণৰ কথাই আছে। শ্ৰীমদ ভাগৱতৰ 3টাই মূল উদ্দেশ্য আছে, যে তেওঁ ভক্তৰ মনোভাৱক ৰক্ষা কৰে, সুৰক্ষিত কৰে। ভক্তৰ মনোভাৱ কি? কৃষ্ণক সেৱা কৰা। আৰু শ্ৰীমদ ভাগৱতত গোটেই ভক্তবিলাকে কেনেকৈ কৃষ্ণৰ সেৱা কৰিছে, কৃষ্ণৰ সেৱা কৰাৰ কাৰণে, ভক্তৰ সেৱা কৰাৰ কাৰণে কেনেকৈ লালায়িত হৈ আছে, সেইবিলাকৰ বৰ্ণনা হৈছে। তো এইবিলাক যেতিয়া আমি অধ্যয়ন কৰিম, শ্ৰৱণ কৰিম, বিশ্লেষণ কৰিম, আমাৰো হৃদয়ত সেই প্ৰেমটো জাগিব। আমি কেনেকৈ কৃষ্ণৰ কথা, ভক্তৰ কথা শুনিম? ধ্ৰুৱ মহাৰাজে কৈছে, ইয়া নিবৃত্তিৰ স্তনবিতাং তনুভাং মনবি ধ্যানাত শ্ৰৱণেন বাস্যা। হে ভগৱান, মই যেন তোমাৰ শুদ্ধ ভক্তৰ পৰা তোমাৰ কথা অবিৰতভাৱে শ্ৰৱণ কৰিব পাৰো। ধ্ৰুৱ মহাৰাজ, প্ৰহ্লাদ মহাৰাজ, পৃথু মহাৰাজ সকলোৱে কেৱল কৈছে, বৃত্তাসুৰ কৈছে, মই কেৱল কেতিয়া তোমাৰ শুদ্ধ ভক্তৰ সংগ পাব পাৰিম। তো শ্ৰীমদ ভাগৱতে ভক্তৰ মনোভাৱ সুৰক্ষিত কৰে। 2 নম্বৰ, আসুৰিক চেতনাৰ বিনাশ কৰে। আৰু 3 নম্বৰ হৈছে তেওঁ পৰ ধৰ্ম সংস্থাপন কৰে। কৃষ্ণ যেনেকৈ আহি ধৰ্ম সংস্থাপন কৰে, শ্ৰীমদ ভাগৱতে পৰম ধৰ্ম ইয়াতে প্ৰতিস্থাপন কৰিছে। সেইকাৰণে শ্ৰীমদ ভাগৱত কোনো অৱতাৰতকৈ কম নহয়। ইনফেক্ট
শ্ৰীমদ ভাগৱত হৈছে সকলোবিলাক অৱতাৰৰ এটা সমন্বয়। ইয়াত সকলোবিলাক অৱতাৰৰ কথা বৰ্ণনা আছে। যেনেকে ৰাম যেতিয়া অৱতাৰ হয় তেতিয়া কেৱল ৰামলীলা হয়। বৰাহদেৱ যেতিয়া আহে তেতিয়া বৰাহদেৱে তেওঁৰ লীলা কৰে। নৃসিংহদেৱ যেতিয়া আহে তেতিয়া নৃসিংহদেৱৰ লীলা কৰে। কিন্তু শ্ৰীমদ ভাগৱতত গোটেইবিলাক অৱতাৰৰ বৰ্ণনা আছে। মৎস্য কুৰ্ম বৰাহ ৰাম নৃসিংহ বামন সকলোবিলাক অৱতাৰ বৰ্ণনা আছে। সেইকাৰণেই শ্ৰীমদ ভাগৱত কোৱা হয় গ্ৰন্থাৱতাৰ। গ্ৰন্থাৱতাৰ। তো ইয়াৰ পিছত কৈছে শ্ৰী চৈতন্য চৰিতামৃততে কোৱা হৈছে কৃষ্ণতুল্য ভাগৱত বিভূ সৰ্বাশ্ৰয় প্ৰতি শ্লোকে প্ৰতীক্ষৰে নানা অৰ্থ কয়। যে কৃষ্ণতুল্য ভাগৱত, ভাগৱত হৈছে কৃষ্ণৰ সমান। আমি প্ৰথম ক্লাছতে আলোচনা কৰিছিলো যে শ্ৰীমদ ভাগৱত ভগৱানৰ দিব্য শৰীৰৰ লগত তুলনা কৰা হৈছে, কেনেকে একদম চৰণৰ পৰা তেওঁৰ শিৰদেশলৈকে। ঠিক একেধৰণে কৈছে কৃষ্ণতুল্য ভাগৱত বিভু সৰ্বাশ্ৰয়। কৃষ্ণ যেনেকে বিভু, শ্ৰীমদ ভাগৱত হৈছে বিভু। কৃষ্ণ যেনেকে সকলো জীৱৰে আশ্ৰয়, শ্ৰীমদ ভাগৱত সকলো জীৱৰে আশ্ৰয়। প্ৰতি শ্লোকে প্ৰতি অক্ষৰে নানা অৰ্থ কয়। শ্ৰীমদ ভাগৱতৰ প্ৰত্যেকটো শব্দ প্ৰত্যেকটো শ্লোকেই বিভিন্ন অৰ্থ কয়। আমি যেনেকে প্ৰথম শ্লোকত কৈছিলো যে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে প্ৰথম শ্লোকৰে 5 ধৰণৰ ব্যাখ্যা দিছে। এনেকে প্ৰত্যেকটো শ্লোক বা প্ৰত্যেকটো অধ্যায় বিভিন্ন ধৰণৰ ব্যাখ্যা আমাৰ মহান মহান আচাৰ্যবিলাকে দিছিল। তো আমাৰ পঢ়িব লগা জানিব লগা বহুত কথা আছে। উই কেনট ৱেষ্ট আৱাৰ টাইম। আমি কেতিয়াও আমাৰ জীৱন এনেকে নষ্ট কৰিব নোৱাৰো। বহুত জানিব লগা আছে। নানা অৰ্থ কয়। এতিয়া আমি এই শ্লোকটোৰ তাৎপৰ্যৰ পৰা অলপমান আলোচনা কৰোঁ। তাপত্ৰ উন্মূলনম। ইয়াতে শ্ৰীল প্ৰভুপাদে কৈছে যে এই যে শ্ৰীমদ ভাগৱতখন হৈছে সমস্ত জড়ক্লেশ নাশকাৰী গ্ৰন্থ। ভগৱানৰ শক্তি একে সময়তে ভগৱানৰ সৈতে অভিন্ন আৰু ভগৱানতকৈ ভিন্ন। এই জ্ঞানেই কল্পনা বিলাসীসকলৰ বাবে প্ৰত্যুত্তৰ, যিসকলে শক্তিকেই পৰম তত্ত্ব বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। এই ধাৰণাটো যেতিয়া যথাযথভাৱে হৃদয়ংগম কৰা হয় তেতিয়া অদ্বৈতবাদ আৰু দ্বৈতবাদ এই দুয়োটাই অসম্পূৰ্ণ হৈ পৰে। এই অচিন্ত ভেদাভেদ দৰ্শনৰ ভেটিতেই পাৰমাৰ্থিক চেতনাৰ বিকাশে মানুহক থিতাতে ত্ৰিতাপৰ পৰা মুক্তি লাভ কৰাৰ স্তৰলৈ নিয়ে। এই যে তাপত্ৰ উন্মূলন কথাটো কোৱা হ'ল, আমি বহুত আলোচনা কৰিলো। ইয়াতো একে কথাই কৈছে যে ভগৱানৰ শক্তি একে সময়তে ভগৱানৰ সৈতে অভিন্ন আৰু ভগৱানতকৈ ভিন্ন। তো এই যে অচিন্ত ভেদাভেদ তত্ত্ব, যে যি ভগৱানৰ সৈতে এক আৰু ভিন্ন, এইটোৰ ওপৰত ভিত্তিতেই আমি বুজি পাওঁ যে আমি যেতিয়া আমি ভগৱানৰ শৰণাপন্ন হ'ম তেতিয়া আমি এই যে তাপত্ৰৰ পৰা আমি উন্মূলন হ'ব পাৰিম। এইকাৰণে সনাতন গোস্বামী কৈছে, খুব সুন্দৰভাৱে কৈছে, তেওঁ কৃষ্ণ লীলা স্তৱ নামৰ এটা 10ম স্কন্ধৰ ওপৰত এটা সুন্দৰ এখন গ্ৰন্থ লিখিছে, সেইখন কোৱা হয় কৃষ্ণ লীলা স্তৱ। তাতে তেওঁ এটা শ্লোকত কৈছে মদেক বন্ধু মৎসংগীন মৎগুৰু মন মহাধন মন নিস্তাৰক মদ ভাগ্য মদানন্দ নমস্তুতে। শ্ৰীমদ ভাগৱত মোৰ পৰম বান্ধৱ, মদেক বন্ধু। শ্ৰীমদ ভাগৱতে মই একমাত্ৰ বন্ধু। মৎসংগীন, শ্ৰীমদ ভাগৱত মোৰ একমাত্ৰ সংগী। মদ গুৰু, শ্ৰীমদ ভাগৱত মোৰ গুৰু। মন মহাধন, মোৰ আটাইতকৈ প্ৰিয়তম ধন। মন নিস্তাৰক, যে মোক উদ্ধাৰকাৰী হৈছে শ্ৰীমদ ভাগৱত। মদ ভাগ্য, শ্ৰীমদ ভাগৱত হৈছে মোৰ একমাত্ৰ ভাগ্য। মদানন্দ, আৰু শ্ৰীমদ ভাগৱতে হৈছে মোৰ একমাত্ৰ আনন্দ প্ৰদানকাৰী। নমস্তুতে, মই তোমাক নমস্কাৰ কৰোঁ। তো শ্ৰীমদ ভাগৱত সম্বন্ধে ইয়াতো সনাতন গোস্বামীয়ে 7টা বৈশিষ্ট্য কৈছে বা 7টা কাৰণ কৈছে, 7টা তেওঁলোকৰ সম্পৰ্কৰ কথা কৈছে। তো এনেদৰে আমি শ্ৰীমদ ভাগৱতৰ প্ৰতিটো চৰিত্ৰ বা প্ৰতিটো শ্লোকৰ লগত আমি বন্ধুত্ব গঢ়ি তুলিব লাগে। শ্ৰীমদ ভাগৱতৰ শ্লোকবিলাক ইমান চুইট, ইমান মধুৰ, আমি যদি সুন্দৰভাৱে সুৰ লগাই পেলাই গাওঁ আমাক একদম দিব্য আনন্দ প্ৰদান কৰে। প্ৰতিদিন আমি শ্ৰীমদ ভাগৱতৰ শ্লোক আওৰাৰ চেষ্টা কৰিব লাগে। তেতিয়া শ্লোকৰ লগত আমাৰ এটা ভাল পোৱা গঢ়ি উঠিব, প্ৰেম ভাল পোৱা। উই শুড ফল ইন লাভ উইথ দ্য ভাৰ্চেছ অফ শ্ৰীমদ ভাগৱতম। শ্ৰীমদ ভাগৱতৰ প্ৰতিটো চৰিত্ৰৰ লগত আমাৰ বন্ধুত্ব কৰা উচিত। শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্যৰ লগত আমাৰ বন্ধুত্ব কৰা উচিত। তেওঁ কি ক'ব বিচাৰিছে তাৰ মাধ্যম দিয়ে। আমাৰ পূৰ্বতন আচাৰ্যবিলাকে যে লিখিছে বিভিন্ন টীকাবিলাক, সেই টীকাবিলাকৰ দ্বাৰা আমাৰ বুদ্ধি সজীৱ কৰি তুলিব লাগিব।
তেতিয়া কি হ'ব? তেতিয়াহ'লে আমি এই জীৱনত কেনেদৰে বাস কৰিব পাৰিম আৰু কেনেদৰে এই জীৱনৰ পৰা আমি গুচি যাব পাৰিম সেইটো আমি উপলব্ধি কৰিব পাৰিম। একচুৱেলি শ্ৰীমদ ভাগৱতত এই দুটা কথালৈ আলোচনা হৈছে। আমি পাম প্ৰথম স্কন্ধৰ 19 নম্বৰ অধ্যায়ত, যেতিয়া প্ৰথম সুখদেৱ গোস্বামীৰ লগত সাক্ষাৎ হয় পৰীক্ষিত মহাৰাজে সুখদেৱ গোস্বামী এই দুটা প্ৰশ্ন কৰিছে যে এজন ম্ৰিয়মান ব্যক্তিয়ে তেওঁ যেতিয়া দেহ এৰিব তেতিয়া তেওঁ কি শ্ৰৱণ কৰিব লাগে, তেওঁ কি কীৰ্তন কৰিব লাগে, তেওঁ কি জপ কৰিব লাগে আৰু কি কি কৰিব নালাগে। হাউ টু লিভ এণ্ড হাউ টু লিভ, আমি জীৱনত কেনেকে বাস কৰিব লাগে আৰু এই আমি জীৱনৰ পৰা কেনেকে গুচি যাব লাগে, এইটোৰ উপলব্ধিৰ পৰিপক্কতা আমি শ্ৰীমদ ভাগৱতৰ পৰা পাম। যেতিয়া আমি শ্ৰীমদ ভাগৱতৰ প্ৰতিটো শ্লোক, প্ৰতিটো চৰিত্ৰ, শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্যৰ লগত আমি বন্ধুত্ব কৰিম, তেতিয়া শ্ৰীমদ ভাগৱত আমাৰ লগত কথা ক'ব। এই যে কথাটো মই ক'লো, এইটো আপোনালোকে নাভাবিব যে মই খুব কথা কৈছো, অতিৰঞ্জিত কৰিছো। প্ৰথম স্কন্ধৰ 3য় অধ্যায়ৰ 44 নম্বৰ শ্লোক আপোনালোকে দেখি থাকিব পাৰে, 1.3.44। এই শ্লোকৰ তাৎপৰ্য শ্ৰীল প্ৰভুপাদে কৈছে যে আমি প্ৰতিটো পেজত, প্ৰতিটো পৃষ্ঠাত শ্ৰীকৃষ্ণক আমি দৰ্শন পাব পাৰিম। শ্ৰীমদ ভাগৱতৰ প্ৰতিটো পৃষ্ঠাত পাম। কেতিয়া পাম? যদি আমি শ্ৰীমদ ভাগৱতৰ প্ৰতিটো শ্লোকৰ লগত, চৰিত্ৰৰ লগত আমি বন্ধুত্ব কৰো, তেতিয়া আমি এইটো উপলব্ধি কৰিব পাৰিম। ইয়াৰ পিছত খুব গুৰুত্বপূৰ্ণ কথা এটা আলোচনা কৰিম যে কোন কোন ব্যক্তি শ্ৰীমদ ভাগৱত হৃদয়ংগম কৰিব। আমি আলোচনা কৰিছিলো আৰু শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্যৰ ভিত্তিত এটা আলোচনা কৰিম এতিয়া, নিৰ্মৎ চৰানাং শতাম। ইয়াত কৈছে এইখন এখন বিশুদ্ধ আধ্যাত্মিক শাস্ত্ৰ যিখন কেৱল প্ৰতিযোগিতামূলক ইন্দ্ৰিয় সন্তুষ্টিৰ ঊৰ্ধত থকা ভগৱানৰ শুদ্ধ ভক্তসকলে হৃদয়ংগম কৰিব পাৰে। যিসকল একদম পিয়ৰ হাৰ্টেড, যাৰ কোনো অসূয়া নাই, মাৎসৰ্যতা নাই, ঈৰ্ষা নাই, সেই ধৰণৰ শুদ্ধ ভক্তসকলে এই বিশুদ্ধ আধ্যাত্মিক শাস্ত্ৰখন হৃদয়ংগম কৰিব পাৰে। ইয়াৰ পিছৰ ষ্টেটমেণ্টটো খুব গুৰুত্বপূৰ্ণ, আপোনালোকে শুনক। কিন্তু ভগৱানৰ ভক্তসকল যে কেৱল বৈষয়িক ঈৰ্ষাৰ পৰাই মুক্ত এনে নহয়, বৰং তেওঁলোক আন সকলোৰেই শুভাকাংক্ষী আৰু তেওঁলোকে চেষ্টা কৰে প্ৰতিদ্বন্দ্বিতাবিহীন ভগৱত কেন্দ্ৰিক সমাজ প্ৰতিষ্ঠা কৰাৰ। নিৰ্মৎসৰতাৰ অৰ্থটো কি, ব্যাখ্যাটো কি, বা মাৎসৰ্যহীনতাহীন কি, বা ঈৰ্ষা পৰায়ণ নোহোৱাৰ অৰ্থটো কি, শ্ৰীল প্ৰভুপাদে এটা ষ্টেটমেণ্টৰ ভিতৰত তেওঁ সুন্দৰকে ব্যাখ্যা কৰিছে। নিৰ্মৎসৰতাৰ 3টা লেভেল ইয়াতে ব্যাখ্যা কৰা হৈছে, 3টা স্তৰ। প্ৰথম হৈছে বৈষয়িক ঈৰ্ষাৰ পৰা মুক্ত। ফাৰ্ষ্ট লেভেল হৈছে যে আমি জড়জাগতিক ঈৰ্ষাৰ পৰা মুক্ত হ'ব লাগে। যেনেকে ধৰক কোনোবা মোতকৈ খুব দেখাত ভাল, মোতকৈ দেখাত ধনী, মোতকৈ খুব প্ৰতিপত্তিশালী, মোতকৈ খুব ভাল ক্লাছ দিব পাৰে, মোতকৈ খুব বেছি ভাল বংশত জন্ম লৈছে, আমি তেওঁলোকক কেতিয়াও ঈৰ্ষা কৰিব নালাগে। উই শুড নট এনভি দেম। আমি তেওঁলোকক কেতিয়াও ঈৰ্ষা কৰিব নালাগে। সাধাৰণ অৰ্থত কি হয়, আমাতকে ওপৰত যেতিয়া কোনোবা হয়, মোতকে দেখাত ভাল, শক্তিশালী, বলশালী, টকা পইচা বেছি আছে, সুন্দৰ, গাড়ী চাড়ী বেছি আছে, আমি তেওঁলোকক ঈৰ্ষা কৰো। কিয় ঈৰ্ষা কৰো? আমি তেওঁলোকৰ লগত কম্পেয়াৰ কৰো, তেওঁলোকৰ আমি তুলনা কৰো, আমি কমপ্লেইন কৰো, আমি ক্ৰিটিচিজিম কৰো, আমি ইনচিকিউৰ ফিল কৰো। চ' এইবিলাক হৈছে ঈৰ্ষা পৰায়ণতাৰ লক্ষণ। তুলনা কৰা, সমালোচনা কৰা, প্ৰতিযোগিতা কৰা, কমপ্লেইন কৰা, অভিযোগ কৰা, নিৰাপত্তাহীনতাত ভোগা, এইবিলাক হৈছে ঈৰ্ষাৰ লক্ষণ। ঈৰ্ষাৰ লক্ষণ। তো এইকাৰণে প্ৰথম স্তৰটো হৈছে বৈষয়িক ঈৰ্ষাৰ পৰা মুক্ত। মোতকৈ কোনোবা শ্ৰেষ্ঠ আছে, মই ঠিক আছে, আই এম হেপী। মই তেওঁলোকক দেখি পেলাই দুখত পৰি নাথাকো, মই দুখী হৈ যাওঁ, খুব কান্দা কাটা কৰো, ন, আই এম হেপী। এইটো হৈছে ফাৰ্ষ্ট লেভেল। ছেকেণ্ড লেভেল হৈছে সকলোৰে শুভাকাংক্ষী। সকলোৰে শুভাকাংক্ষী মানে যে মই ঈৰ্ষামুক্ত হৈ আছো, কাকো ঈৰ্ষা নকৰো, এতিয়া বেলেগে উন্নতি কৰিব পৰা নাই, মই তেওঁলোকক গৈ হেল্প কৰিম, তেওঁলোকক হেল্প কৰিম যাতে তেওঁলোকে যাতে উন্নতি কৰিব পাৰে। প্ৰথম অৱস্থাত তেওঁলোক মোতকৈ শ্ৰেষ্ঠ, মই ঈৰ্ষা কৰা নাই, দ্যাটছ অ'কে, সেইটো হৈছে ফাৰ্ষ্ট লেভেল। ছেকেণ্ড লেভেল, মই ঈৰ্ষাৰ পৰা মুক্ত, কিন্তু বাকীবিলাক ঈৰ্ষা কৰিছে বা বাকীবিলাক উন্নতি কৰিব পৰা নাই, আই মাষ্ট গো এণ্ড ছাপোৰ্ট দেম, মই তেওঁলোকক গৈ পেলাই হেল্প কৰিম। এইটো হৈছে সকলোৰ শুভাকাংক্ষী। আৰু 3 নম্বৰ লেভেল হৈছে যে প্ৰতিদ্বন্দ্বিতাবিহীন ভগৱত কেন্দ্ৰিক সমাজ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা। এতিয়া মই নিজে ঈৰ্ষাবিহীন হৈ আছো, মই বেলেগৰ শুভাকাংক্ষী হৈছো, আৰু বেলেগ বিলাককো মই হেল্প কৰিছো যাতে তেওঁলোকেও
ঈৰ্ষা নকৰি পেলাই এটা সুন্দৰ সমাজ গঢ়িব য'ত কৃষ্ণ চেণ্টাৰত থাকে। এই তিনিটা লেভেল যিটো হয় এইটো হৈছে নিৰ্মৎসৰতাৰ চবতকৈ একদম সুন্দৰ আণ্ডাৰষ্টেণ্ডিং। শিল প্ৰভুপাদে এটা ষ্টেটমেণ্টৰ ভিতৰতে আপোনালোকে এই যে দ্বিতীয় পেজৰ এই শ্লোকটোৰ তাৎপৰ্যৰ অসমীয়াখনৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ষ্টেঞ্জাৰ মাজত পাব। 3 নম্বৰ ষ্টেঞ্জাৰ মাজত এই ধুনীয়াকৈ লিখিছে যে ভগৱানৰ অধ্যাত্মবাদী ভক্তসকলে যে কেৱল বৈষয়িক ঈৰ্ষাৰ পৰা মুক্ত এনে নহয়, তেওঁলোক বৰং আন সকলো ব্যক্তিৰ শুভাকাংক্ষী আৰু তেওঁলোকে ভগৱানকে কেন্দ্ৰ কৰি এখন প্ৰতিযোগিতামুক্ত সমাজ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে। তো এটা ষ্টেটমেণ্টৰ ভিতৰতে শিল প্ৰভুপাদে নিৰ্মৎসৰতাৰ 3টা স্তৰ তেওঁ ব্যাখ্যা কৰিছে। সুন্দৰকে ব্যাখ্যা কৰিছে তেওঁ। তো আচলতে আমি কেনেকৈ নিৰ্মৎসৰ হ'ব পাৰিম, কেনেকৈ ঈৰ্ষা নকৰিম বেলেগৰ পৰা? আমাৰ যেতিয়া এই আণ্ডাৰষ্টেণ্ডিং, এই উপলব্ধি হ'ব, আমি যেতিয়া বুজি পাম যে প্ৰত্যেকটো জীৱ কৃষ্ণৰ সন্তান। মমৈবাংশ জীৱ লোকে জীৱভূত সনাতন, প্ৰত্যেকটো জীৱ হৈছে কৃষ্ণৰ অংশ। কৃষ্ণ আমাৰ সকলোৰে জীৱনত কেন্দ্ৰবিন্দু হৈ আছে। আমি আমাৰ ফিজিকেল ৰিলেশ্যনৰ মাধ্যমেৰে আমি কিছুমান লোকৰ লগত আমাৰ সম্পৰ্ক থাকে। তেওঁ মোৰ পিতৃ, তেওঁ মোৰ মাতৃ, তেওঁ মোৰ ভাই, তেওঁ মোৰ বন্ধু, তেওঁ মোৰ ভগ্নী, তেওঁ মোৰ স্ত্ৰী, তেওঁ মোৰ পুত্ৰ। তো এইটো হৈছে আমাৰ বডিলি ৰিলেশ্যন, দৈহিক সম্পৰ্ক। দৈহিক সম্পৰ্কৰে আমি মাত্ৰ কিছুমান লোকৰ লগত আমাৰ সম্পৰ্ক হ'ব, কিন্তু কৃষ্ণৰ মাধ্যমেৰে আমি প্ৰত্যেকটো জীৱ, ইটছ এণ্ড এভৰি লিভিং এণ্টিটিৰ লগত আমাৰ ৰিলেশ্যনটো হ'ব। চ' স্পিৰিচুৱেল লাইফ বা আধ্যাত্মিক জীৱন মানে এনেকুৱা নহয় যে আমাৰ ঘৰ পৰিবাৰ বাদ দিব লাগে। বৰঞ্চ আধ্যাত্মিক জীৱনৰ অৰ্থ বা স্পিৰিচুৱেল লাইফৰ অৰ্থ হৈছে যে আমি এনেকুৱা এটা বৃহৎ পৰিবাৰত প্ৰৱেশ কৰিম যিটো কৃষ্ণৰ পৰিবাৰ, আৰু যিটো পৰিবাৰত প্ৰত্যেকটো জীৱেই হৈছে কৃষ্ণৰ পৰিবাৰৰ সদস্য। আৰু আমি আধ্যাত্মিক সম্পৰ্কৰ দ্বাৰা প্ৰত্যেকৰ লগত এটা মধুৰ সম্পৰ্ক তৈরি কৰোঁ। আমি কৃষ্ণৰ ফেমিলিত সোমাওঁ, আৰু কৃষ্ণৰ ফেমিলিত প্ৰত্যেকটো লিভিং এণ্টিটি হৈছে মেম্বাৰ, আৰু প্ৰত্যেকৰ লগত আমাৰ স্পিৰিচুৱেল প্লেটফৰ্মত আমাৰ ৰিলেশ্যন হ'ব। স্পিৰিচুৱেল প্লেটফৰ্ম, বডিলি নহয়। এটা কুকুৰৰ লগত মোৰ বডিলি ৰিলেশ্যন হ'ব নোৱাৰে, বাঘৰ লগত মোক বডিলি ৰিলেশ্যন হ'ব নোৱাৰে, কিন্তু কি ৰিলেশ্যন হ'ব? স্পিৰিচুৱেল প্লেটফৰ্মত। মই বুজি পাম যে তেওঁৰ হৃদয়তো পৰমাত্মা আছে, তেওঁৰ হৃদয়তো আত্মা আছে। চ' আমি প্ৰত্যেকেই কৃষ্ণৰ ফেমিলিৰ মেম্বাৰ। তো তেতিয়া কি হ'ব? বসুধৈব কুটুম্বকম। সেইটো হৈছে প্ৰকৃত নিৰ্মৎসৰতাৰ অৰ্থ। তো এই নিৰ্মৎসৰতা আমি বৈকুণ্ঠতো দেখা পাওঁ। বৈকুণ্ঠত যদি আপোনালোকে শ্ৰীমদ ভাগৱতৰ 3য় স্কন্ধত তাত কপিল মুনিয়ে ব্যাখ্যা কৰিছে যে বৈকুণ্ঠত কেনেকৈ নিৰ্মৎসৰতা আছে। তাত আনকি গছ গছনিবিলাক, পশু পাখীবিলাকো একজনে আনজনৰ লগত কেতিয়াও মাৎসৰ্যতা নকৰে, ঈৰ্ষা নকৰে। তাত ব্যাখ্যা কৰিছে বিভিন্ন চৰাইবিলাকৰ মাজত কেনেকুৱা ধৰণৰ মানে আণ্ডাৰষ্টেণ্ডিং থাকে, ঈৰ্ষাপন নাথাকে। পাৰাব্যতান্ন ভৃতসাৰ চক্ৰবাক দাত্তু হংস সুকতিবৰ্হি নামজ কোলাহল বিৰমতে চিৰমাত্ৰ মুৎসৈ ভৃংগাধিপে হৰি কথা আমি বগায় মানে। কৈছে যে বৈকুণ্ঠত সুন্দৰ সুন্দৰ বহুত চৰাই আছে। পাৰ চৰাই, যিটো পাৰাবতান্ন ধৃতসাৰ চক্ৰবাক, বিভিন্ন ধৰণৰ চৰাইবিলাক আছে। আৰু বিভিন্ন চৰাইবিলাক খুব সুন্দৰ সুন্দৰ সুললিত কণ্ঠেৰে তেওঁলোকে গান গাই আছে। কিন্তু যেতিয়াই সেইখিনিতে এটা ভোমৰা এটা আহে, ভোমৰা আহি পেলাই গুণ 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 কৰিব, তেওঁলোকে কেতিয়াও নকয় এই চুপ থাক। আমাৰ যেতিয়া কোনোবা আমি সুন্দৰকে গান গাওঁ, কোনোবা এটা আহি পেলাই যদি মানে হাল্লা কৰে, আমি তাক কৈ থওঁ নে বহি থাক, আমাৰ ডিষ্টাৰ্ব কৰি আছ। কিন্তু তেওঁলোকৰ সেইটো মনোভাৱ নহয়। তেওঁলোকে ক'ব এওঁ আমাতকৈও ধুনীয়া কৃষ্ণ কথা কৈ আছে। সেইকাৰণে কৈছে ভৃংগাধিপে হৰি কথা ইব গায় মানে। ইব মানে হৰি কথা ইব মানে এনেকুৱা মন কৰিছে যে তেওঁ হৰি কথা কৈ আছে। এইটো হৈছে বৈকুণ্ঠ কনচিয়াছনেছ, বৈকুণ্ঠ কনচিয়াছনেছ। তেওঁলোকে এজনে আনজনক সহায় কৰে। আমাতকেও ধুনীয়া, এইকাৰণে তেওঁ ডাঙৰ ডাঙৰ গুংকে ভোমোৰাটা যদি ঘূৰি আছে, তেওঁ খুব সুন্দৰ গাইছে। তাৰপিছত তাৰ পিছৰ শ্লোকত কৈছে ফুলবিলাক, ধুনীয়া ধুনীয়া ফুল আছে বৈকুণ্ঠত, সেই ফুলবিলাকেও ধুনীয়া সুঘ্ৰাণ আছে। তাত কৃষ্ণ সেৱা কৰিছে। কিন্তু যেতিয়া দেখিব যে তুলসী পাত আহিছে, তুলসী পাতটো আমাতকেও আৰু শ্ৰেষ্ঠ, তেওঁতো কৃষ্ণৰ চৰণত আছে, কৃষ্ণৰ ডিঙিত থাকে। তো তেওঁলোকে তুলসী পাতক আৰু বেছি সন্মান দিছে। মন্দাৰ কুণ্ড কুৰৱৎপল চম্পকাৰ্ণ পুন্নাগনাগ বকুলা
তো কৈছে পুন্নাগ নাগ বকুলাম্বুজ পাৰিজাত গন্ধেৰ সীতা সুৰ গন্ধেৰ শীত তুলসিকা ভৰণে নতস্যা তস্মিন তপস সুমনস বহুমানয়ন্তী। তেওঁলোকে তুলসীক বহুত মান দিছে। এইটো হৈছে বৈকুণ্ঠ কনচিয়াছনেছ। শ্ৰীল প্ৰহ্লাদ মহাৰাজ পঞ্চম স্কন্ধত তেওঁ কৈছে, ভগৱানে প্ৰাৰ্থনা কৰিছে, হে ভগৱান সকলো বিশ্বৰ মংগল হওক, সকলো ঈৰ্ষাপৰায়ণ ব্যক্তি অনুকূল হওক, তুমি কৃপা কৰা সকলোৱে যেন প্ৰত্যেকটো জীৱৰ কল্যাণ কামনা কৰে। স্বস্তিষ্ঠ বিশ্বস্য খলঃ প্ৰসীদতাম ধায়ন্ত ভূতানি শিৱং মিথো ধিয়া। প্ৰত্যেকটো জীৱই যেন সকলোৰে মংগল কামনা কৰে। হে ভগৱান তুমি তেওঁলোকৰ এইটো সৎবুদ্ধি দিয়া, হৃদয়ত সৎবুদ্ধি দিয়া। তো এনেদৰে আমি চাওঁ যে প্ৰত্যেকটো শুদ্ধ ভক্তই সদায় প্ৰত্যেকটো ভক্তৰে বা প্ৰত্যেকটো জীৱৰে মংগল কামনা কৰে। আমাৰ এজন বন্ধু এজন আছে, সেই বন্ধুজনৰ লগত মোৰ সম্পৰ্ক ভাল আছে। কিন্তু যদি সেই মোৰ বন্ধুজনে যদি এইটো মন কৰে যে মোৰ মনোভাৱ ঠিক নহয়, মোৰ আন উদ্দেশ্য আছে, মোৰ কপট উদ্দেশ্য আছে, তেতিয়াহ'লে সেই বন্ধুজনে তেওঁৰ হৃদয় মোৰ ওচৰত প্ৰকাশ কৰিব? কেতিয়াও নহয়। তেওঁ যদি মোৰ মনোভাৱটো বুজি পায় যে মোৰ এই বন্ধুজনৰ মনোভাৱটো কপট মনোভাৱ, তেতিয়াহ'লে তেওঁ মোৰ ওচৰত কেতিয়াও মন খুলি কথা নকয়, তেওঁ হৃদয় প্ৰকাশ নকৰে। ঠিক একেধৰণেই শ্ৰীমদ ভাগৱত হৈছে আমাৰ এজন বন্ধু। শ্ৰীমদ ভাগৱত কেৱল গ্ৰন্থ বুলি আপোনালোকে নাভাবিব, শ্ৰীমদ ভাগৱত হৈছে স্বয়ং ভগৱান কৃষ্ণ। তো শ্ৰীমদ ভাগৱতে যেতিয়া দেখিব যে আমি শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিছোঁ এটা আল্টেৰিয়ৰ মোটিভ লৈ পেলাই, এটা আমাৰ বেলেগ কিছুমান জড়জাগতিক ইচ্ছা বাসনা কৰাৰ কাৰণে, তেতিয়া শ্ৰীমদ ভাগৱতে তেওঁৰ যে গভীৰ যে যিবিলাক অৰ্থ আমাৰ ওচৰত প্ৰকাশ কৰাৰ কাৰণে কেতিয়াও তেওঁ মানে সুবিধা নাপাব। He will not be happy, he will not be comfortable to explore himself. শ্ৰীমদ ভাগৱত আমি ৰিচাৰ্চ কৰিব নোৱাৰোঁ। শ্ৰীমদ ভাগৱত আধ্যাত্মিক জ্ঞান আমি কেতিয়াও গৱেষণা কৰি পাব নোৱাৰোঁ। শ্ৰীমদ ভাগৱত বা আধ্যাত্মিক জ্ঞান আমাৰ হৃদয়ত প্ৰকাশ হ'ব লাগিব। তো আমি যি ডিগ্ৰীলৈকে, যি মুহূৰ্তলৈকে আমাৰ মনোভাৱ শুদ্ধ থাকিব, আমাৰ হৃদয় শুদ্ধ থাকিব, সেই সীমান্তলৈকেহে শ্ৰীমদ ভাগৱত আমাৰ ওচৰত প্ৰকাশিত হ'ব। আমি যিমান আমাৰ হৃদয় বিশুদ্ধ কৰি ৰাখিম, সিমানখিনিলৈকে শ্ৰীমদ ভাগৱত আমাৰ ওচৰত প্ৰকাশ পাব। সেইকাৰণে শ্ৰীমদ ভাগৱত আমি যদি বুজি পাব লাগে, তেতিয়াহ'লে বুজি পোৱাৰ আমাৰ এটাই মাত্ৰ তাৰ কোৱালিটি বা যোগ্যতা আছে, সেইটো হৈছে আমি আমাৰ হৃদয় কিমান বিশুদ্ধ কৰি ৰাখিব পাৰোঁ। ক্লিয়াৰ? তো এইটোৱেই আজি 2 নম্বৰ শ্লোকৰ তাৎপৰ্য। আজি এটা বিশেষ এটা দিন, এইটো হৈছে পানীহাটী চিৰাদহী মহোৎসৱ, ৰঘুনাথ দাস গোস্বামীৰ দণ্ড মহোৎসৱ বুলি কোৱা হয়। মই মাত্ৰ 2-4 মিনিট কম, তাৰপিছত সেই কৰিম, অলমষ্ট প্ৰায় 10টা বাজিল। তো এইটোৰ পৰা আমি খালি নীতি শিক্ষাটো লওঁ। আপোনালোকে সকলোৱে কম বেছি পৰিমাণে জানে এই কাহিনীটোৰ বিষয়ে, কেনেকৈ শ্ৰীল ৰঘুনাথ দাস গোস্বামী নিত্যানন্দ প্ৰভুৱে দণ্ড দিয়াৰ মাধ্যমেৰে কৃপা কৰিছিলে। আচলতে ৰঘুনাথ দাস গোস্বামী এটা খুব আভিজাত্য পৰিয়ালৰ সন্তান আছিলে। তেওঁৰ পিতৃদেৱ গোবৰ্ধন মজুমদাৰ এবং তেওঁৰ যে খুৰা হিৰণ্য মজুমদাৰ, দুইজনে খুব প্ৰতিপত্তিশালী জমিনদাৰ আছিলে। তেতিয়াৰ দিনত তেওঁলোকৰ বছৰি ইনকাম আছিলে 12 লক্ষ স্বৰ্ণ মুদ্ৰা। 12 লক্ষ স্বৰ্ণ মুদ্ৰা, তাৰমানে চিন্তা কৰক কিমান প্ৰতিপত্তিশালী। কিন্তু এনেকুৱা এজন প্ৰতিপত্তিশালী ফেমিলিত সন্তান হৈও তেওঁ সদায় চিন্তা কৰিছিল মই কেনেকৈ চৈতন্য মহাপ্ৰভুৰ শৰণাগত হ'ব পাৰিম। তো এবাৰ মহাপ্ৰভুৰ শৰণত গৈছিলে, কিন্তু মহাপ্ৰভু ক'লে না, তুমি ঘৰলৈ ঘূৰি যোৱা, প্ৰকৃত সময় যেতিয়া আহিব তেতিয়া তুমি মোৰ ওচৰত আহিব পাৰিবা। তো এনেকৈ তেওঁ এবাৰ যেতিয়া তেওঁৰ ঘৰ হৈছে হুগলী জিলাত সপ্তগ্ৰামত, তো এবাৰ যেতিয়া তেওঁ শুনিলে যে পানীহাটীত নিত্যানন্দ প্ৰভু আহিছে, তো নিত্যানন্দ প্ৰভুৰ কৃপা ল'বৰ কাৰণে তেওঁ পানীহাটীলৈ আহিলে। পানীহাটীত গংগাৰ পাৰত নিত্যানন্দ প্ৰভুৱে এডাল গছৰ তলত বহি আছিলে। তো নিত্যানন্দ প্ৰভুক দেখি তেওঁ দূৰৰ পৰা প্ৰণাম কৰিছে, দণ্ডৱত প্ৰণাম কৰিছে। তেতিয়া নিত্যানন্দ প্ৰভুৰ তেওঁৰ যে পাৰ্ষদগণ বোলে কৈছে যে নিত্যানন্দ প্ৰভু চাওক চাওক, এইয়া দূৰত ৰঘুনাথ দাস গোস্বামী আপোনাক প্ৰণাম কৰিছে, সাষ্টাংগ দণ্ডৱত কৰিছে। তেতিয়া নিত্যানন্দ প্ৰভুৱে মানে জকিং কৰি পেলাই, ইটিকিং কৰি পেলাই ক'লে যে এই চোৰা চোৰা, এই চোৰ, তই পলাই আছ, ইমান দিন তুমি পলাই আছা, আহা আজি মই তোমাক দণ্ড দিম।
কি দণ্ড দিম? তুমি আহা, মোৰ গণবিলাকক তুমি আজি চিৰা দৈ খুৱাব লাগিব। তো ব্ৰেকফাষ্ট তুমি মোক গোটেই গণবিলাকক চিৰা দৈ খুৱাব লাগিব। এইটো তোমাৰ শাস্তি, এইটো তোমাৰ দণ্ড। তুমি যে ইমান দিন পলাই আছা, তোমাৰ দণ্ড হিচাপে তুমি এইটো মোক দিব লাগিব। তো এইটো সুযোগ পাই আছিলে। তো ৰঘুনাথ গোস্বামীয়ে তেতিয়া তেওঁ সমস্ত গোটেই গ্ৰামবিলাকৰ পৰা যিমান চিৰা দৈ পিঠা পনা গোটেইবিলাক তেওঁ যোগাৰ কৰিলে, আনিলে, গোটেই ভক্তবিলাকক খুৱালে। আনকি সেই স্থানত চৈতন্য মহাপ্ৰভু আহি পেলাই সেই প্ৰসাদ গ্ৰহণ কৰিছিল। এইটো অলক্ষিত গ্ৰহণ কৰিছিলে, মাত্ৰ কেইজনমান ভক্ত দৰ্শন কৰিছিলে। তো এই কাহিনীটোৰ পৰা, লীলাটোৰ পৰা আমাৰ কিছুমান শিক্ষণীয় আছে। মই সেই শিক্ষাবিলাকে কম, কাহিনীটোৰ পৰা নকওঁ। একমাত্ৰ প্ৰথমটো হৈছে যে আমি দৈন্যতা হৈছে কৃপা লাভ কৰাৰ একমাত্ৰ দ্বাৰ। আমি যদি ভগৱান বা ভক্তৰ যদি আমি কৃপা পাবলৈ হয়, তেতিয়া হৈছে একমাত্ৰ দৰ্জাটো হৈছে দৈন্যতা, দীনহীনতা। উই শুড বি ভেৰি ভেৰি হাম্বল। আমি কেতিয়াও কাকো ক'ব নোৱাৰো, আপুনি মোক কওকচোন এই কথাবিলাক, আপুনি মোক এই বস্তুটো দিয়ক ন। তৃণাদপি শুনিছে ন তৰোৰপি সহিষ্ণু না। এই যে তৃণাদপি মনোভাৱটো এই ৰঘুনাথ দাস গোস্বামী দেখাইছিল। যেতিয়া তেওঁ দেখিলে যে নিত্যানন্দ প্ৰভু আহিছে, তেওঁক দণ্ড দিব বিচাৰিছে, তেওঁ একদম মুখত তৃণ লৈ পেলাই নিত্যানন্দ প্ৰভুৰ চৰণত পতিত হৈছিলে। আৰু তেতিয়া নিত্যানন্দ প্ৰভু তেওঁ দুই চৰণ ৰঘুনাথ দাস গোস্বামীৰ শিৰত স্থাপন কৰিছিলে। তেওঁ নিত্যানন্দ প্ৰভুৰ কৃপাপ্ৰাপ্ত হৈছিলে। কিহৰ কাৰণে? কাৰণ তেওঁ দৈন্যতা প্ৰকাশ কৰিছিলে। তো দৈন্যতাই হৈছে কৃপা লাভ কৰাৰ দ্বাৰ উন্মোচন কৰে। 2 নম্বৰ হৈছে যে সেৱাৰ দ্বাৰাই ভগৱানৰ হৃদয় জয় কৰা যায়। আমি যদি ভগৱানৰ বা ভক্তবিলাকৰ সেৱা কৰিম, সেৱাৰ মাধ্যমেৰে ভগৱান সন্তুষ্ট হয়। আৰু কাৰ সেৱা? বিশেষকে তেওঁৰ ভক্তৰ সেৱা। ভগৱানৰ সেৱা কৰাতকে ভগৱানৰ ভক্তৰ যেতিয়া সেৱা কৰা হয়, তেতিয়া ভগৱান বেছি সন্তুষ্ট হয়। সেইকাৰণে নিত্যানন্দ প্ৰভুৰ গণবিলাকক, তেওঁৰ পাৰিষদবিলাকক বা সকলোকে, আনকি যিবিলাক অতিথি নাছিল, যিবিলাক মানে ৰাস্তাৰে গৈ আছিল, তেওঁলোককো মাতি মাতি ৰঘুনাথ দাস গোস্বামী সকলোকে খুৱাইছে। আৰু এইটো নিত্যানন্দ প্ৰভুক খুব আনন্দ দিছে, খুব খুশি কৰিছে, সন্তুষ্ট কৰিছে। আৰু সেইটোৱে হৈছে যে ভক্তৰ সেৱা কৰাৰ মাধ্যমেৰে ভগৱানৰ হৃদয় জয় কৰিব পাৰো। আৰু সাধু সেৱাই হৈছে ভগৱত সেৱাতকৈ উত্তম সেৱা। ভগৱানৰ সেৱা কৰাতকে সাধু সেৱা কৰা উত্তম সেৱা। আৰু 4 নম্বৰটো হৈছে যে ভক্তিৰ মাধ্যমেৰে বৈৰাগ্য আছে। আচলতে ৰঘুনাথ দাস গোস্বামী এটা সদ্য বিবাহিত স্ত্ৰীক এৰি পেলাই মহাপ্ৰভুৰ ওচৰত গৈছিলে। কিন্তু মহাপ্ৰভু তেওঁক কৈছিলে যে না, তুমি ঘৰত ঘূৰি যোৱা, তুমি এনেদৰে তাতে ব্যৱহাৰ কৰিবা, তুমি হৃদয়েৰে মোৰ কথা চিন্তা কৰিবা, কৃষ্ণ সেৱা কৰিবা, ৰাধা কৃষ্ণ সেৱা কৰিবা, আৰু বাহিৰত তুমি জড়জাগতিক মানুহৰ নিচিনা আচৰণ কৰিবা। তুমি বাহ্যিকভাৱে এনেকুৱা আচৰণ কৰিবা যে তেওঁলোকে ভাবে যে হা, তেওঁ জড়জাগতিক মানুহ, কিন্তু অভ্যন্তৰীণভাৱে হৃদয়েৰে তুমি সদায় ৰাধা কৃষ্ণ সেৱা কৰিবা। তো এনেকে যেতিয়া ভক্তি কৰা হয়, এই যে বৈৰাগ্য আমাৰ পৰিয়ালৰ প্ৰতি, পৰিবাৰৰ প্ৰতি যে বৈৰাগ্যটো আমাৰ কেৱল হতাশাৰ দ্বাৰা নাহে, আৰ্টিফিচিয়েলি নাহে যে মই ঘৰত বাদ দি যাম, সেনেকে নহয়। আমি যিমান ডিগ্ৰীলৈকে ভক্তিত উন্নতি কৰিম, সিমান ডিগ্ৰীলৈকে আমাৰ ভক্তি হ'ব। ভক্তি আৰু বৈৰাগ্যৰ মানুহৰ ৰিলেশ্যনটো হৈছে, বৈৰাগ্য হৈছে ভক্তিৰ কি? কোনে ক'ব? বৈৰাগ্যৰ লগত ভক্তিৰ সম্পৰ্ক কি আছে? পাহৰি গ'ল? প্ৰথম শ্লোকতে আমি আলোচনা কৰিছিলো, বৈৰাগ্য আৰু জ্ঞান ভক্তিৰ পুত্ৰ। অৰ্থাৎ ভক্তিৰ পৰা জ্ঞান আৰু বৈৰাগ্য উৎপন্ন হয়। ভক্তিৰ পৰা বৈৰাগ্য উৎপন্ন হ'ব, হতাশাৰ পৰা বৈৰাগ্য উৎপন্ন নহয়। তো আমি সিমান ডিগ্ৰীলৈকে আমি বৈৰাগ্য হ'ব পাৰিম, যিমান ডিগ্ৰীলৈকে আমাৰ ভক্তি হৈছে। অৰ্থাৎ আমি ভক্তিত যিমানে উন্নতি কৰিম, আমাৰ বৈৰাগ্যও সিমান উন্নতি হ'ব। আমি বৈৰাগ্য বেলেগে কাল্টিভেট কৰাৰ, অনুশীলন কৰাৰ দৰকাৰ নাই যে মই বৈৰাগী হৈ যাম এতিয়া, ন। সেনেকে বৈৰাগী হ'ব নোৱাৰি। বৈৰাগী আমি তেতিয়াই হ'ব পাৰিম যেতিয়া আমি ভক্তিত উন্নতি কৰিম। কিয়নো বৈৰাগ্য আৰু জ্ঞান হৈছে ভক্তিৰ পুত্ৰ। তো যেতিয়া ৰঘুনাথ দাস গোস্বামীয়ে তেওঁৰ ভক্তি আৰম্ভ কৰিছিলে বা ভক্তি কৰিছিলে, নিত্যানন্দ প্ৰভুৰ কৃপা লাভ কৰিছিলে, অট'মেটিকেলি তেওঁৰ জড়জগতৰ প্ৰতি বৈৰাগ্য উন্মোচিত হৈছিল। তো এইবিলাকে হৈছে আজিৰ এই যে লীলাটো, পানীহাটী চিৰাদলি দণ্ড মহোৎসৱ, তাৰ পৰা আমি পাব লগা কিছুমান নীতি শিক্ষা। আমি এনেকেই সদায় দৈন্যভাৱে সাধু গুৰু বৈষ্ণৱৰ সেৱা কৰাৰ মাধ্যমেৰে আমি ভক্তিত আগুৱাই যাব পাৰিম, আৰু জড়জগতৰ প্ৰতি আমাৰ বৈৰাগ্য উন্মোচন কৰিব পাৰিম। হৰে কৃষ্ণ 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 হৰে হৰে,
হৰে ৰাম 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 হৰে হৰে। কাৰো যদি কিছু প্ৰশ্ন বা মন্তব্য আছে আপোনালোকে কৰিব পাৰে। হৰে কৃষ্ণ প্ৰভু। কওক প্ৰভু। শ্ৰীমদ ভাগৱতৰ অৱতাৰ তিনিটাৰ যে উদ্দেশ্য কথা কৈছে সেইকেইটা কি কৈছিল? কোনটো কোনটো? শ্ৰীমদ ভাগৱতৰ অৱতাৰৰ অ তিনিটা যিটো উদ্দেশ্য, অ ভগৱানৰ যেনে অৱতাৰৰ ভগৱানৰ উদ্দেশ্য অৱতাৰ চিন্তা, যেনেকে সাধু ৰক্ষা কৰা, অসুৰ বিনাশ কৰা আৰু ধৰ্ম সংস্থাপন কৰা, একেধৰণে শ্ৰীমদ ভাগৱতো একে কথাই কৰে। শ্ৰীমদ ভাগৱতে ভক্তৰ মনোভাৱ সুৰক্ষিত কৰে। যেনেকে ভগৱানে সাধুৰ পৰিত্ৰাণ কৰে, ঠিক তেনেকে ইয়াতো সাধুৰ পৰিত্ৰাণ কৰিছে। কেনেকে সাধুৰ পৰিত্ৰাণ কৰে? সাধুৰ মনোভাৱটো ৰক্ষা কৰাৰ মাধ্যমেৰে, ভক্তৰ মনোভাৱ মানে সুৰক্ষিত কৰাৰ মাধ্যমেৰে ভক্তক ৰক্ষা কৰে। ভগৱানে দুষ্কৃতিক নিধন কৰে, নাশ কৰে। ঠিক তেনেকে ইয়াতে আসুৰিক মনোভাৱৰ পৰা বা চেতনাক বিনাশ কৰে শ্ৰীমদ ভাগৱতে। আৰু ভগৱানে ধৰ্ম সংস্থাপন কৰে। শ্ৰীমদ ভাগৱত কি কৰে? পৰম ধৰ্ম সংস্থাপন কৰে। তো যে ভগৱানৰ অৱতাৰণে যিবিলাক কাম কৰে, শ্ৰীমদ ভাগৱতো একই কাম কৰে। বুজি পাইছে প্ৰভু? হয় প্ৰভু। আৰু যিটো আপুনি কৈছিল যে নৈমিত্তিক ধৰ্ম, উম যিটো আমাৰ নৈমিত্তিক ধৰ্ম সূত্ৰ মানে ধৰ্ম, নিমিত্তৰ কাৰণে, আমাৰ কিছুমান কামৰ কাৰণে। ধৰক আপুনি এটা স্কুলৰ শিক্ষক, শিক্ষক হিচাপে আপোনাৰ কিছুমান ধৰ্ম থাকিব, ল'ৰা ছোৱালী পঢ়োৱা। আপুনি আপোনাৰ পিতৃ ধৰ্ম থাকিব। কাৰো আপুনি এইবিলাক কৈতৱ ধৰ্ম বুলি যে কৈছে, এইবিলাক বৰ্জন কৰা। এইবিলাকো কৈতৱ ধৰ্ম, এইবিলাক আচল ধৰ্ম নহয়। তেনেকৈ সংসাৰ চলিব কেনেকে প্ৰভু? ইয়াৰ আগৰ দিনাও মই কৈছিলো, সংসাৰখন আপুনি চলাব লাগিব। আপুনি ভাবিব লাগিব যে সংসাৰৰ মালিক হৈছে কৃষ্ণ আৰু মই হৈছো দ্বাৰ ৰক্ষী। মই এই সংসাৰৰ মালিক নহয়। মই যেতিয়াই ভাবিম যে মই সংসাৰৰ মালিক, মই গৃহকৰ্তা, মই সংসাৰখন চলাইছো, তেতিয়া আমি জড়বন্ধনত বন্ধিত হৈ যাম। কিন্তু মই যেতিয়া ভাবিম যে যেনেকে এই সংসাৰখনৰ মালিক হৈছে ভগৱান কৃষ্ণ, মই মাত্ৰ দ্বাৰ ৰক্ষী। শ্ৰীল প্ৰভুপাদে বহুতবাৰ কৈছে, যেনেকে বেংকৰ কেচিয়াৰে প্ৰতিদিন তেওঁ হাতেৰে লক্ষ টকা গণনা কৰে, কাউন্টিং কৰে। কিন্তু তেওঁতো দুখ নকৰে। আবেলি ঘৰত যোৱাৰ সময়ত মই 1 লাখ টকা আজি 10 লাখ টকা হাতেৰে গণিলো, 1 টকাও মোৰ নহল। তেওঁ দুখ নকৰে, কাৰণ তেওঁ বুজি পায় যে এই টকা মোৰ নহয়, এই টকা বেংকৰ। ঠিক একেধৰণে আমাৰো এইটো মনোভাৱ হ'ব লাগিব যে এই ঘৰখন মোৰ ঘৰ নহয়, এই ঘৰখন বা সংসাৰখন হৈছে কৃষ্ণৰ সংসাৰ, মই মাত্ৰ ইয়াতে দ্বাৰ ৰক্ষী। পুত্ৰ বন্ধু চুতা চুত দ্বাৰাদাৰ, এইটো সম্বন্ধে আমি এরকম একটা ধুনীয়া এটা ভজন এটা আছে, মই লাগিলে গ্ৰুপত দি দিম। ভক্তিবিনোদ ঠাকুৰৰ এটা ধুনীয়া ভজন এটা আছে, তাত তেওঁ কৈছে যে সকলোবিলাক হৈছে তোমাৰ তোমাৰ সন্তান আৰু মই হৈছো কেৱল তাৰ দ্বাৰ ৰক্ষী। এনেকুৱা ভাৱত যদি আমি সংসাৰ কৰো, তেতিয়াহ'লে আমাৰ সংসাৰ বন্ধনত আমি বন্ধিত হৈ নপৰিম। ক্লিয়াৰ হৈছে? দ্বিতীয়তে হম? বহুতৰে এইটো প্ৰশ্ন থাকে, আমাক কৰে যে এই যে কৈতৱ ধৰ্ম, দেৱ দেৱী এইবিলাকক যে নিজৰ মনোকামনা বাসনা পূৰ্ণৰ অৰ্থে যে দেৱ দেৱী বিলাকৰ পূজা অৰ্চনা কৰে, তেতিয়াহ'লে এই বিধানটো কিয় দিয়া হৈছে বেদত? আমি পাম, পঞ্চম অধ্যায়ত পাম। সেইটো কাৰণে নাৰদ মুনিয়ে ব্যাসদেৱক গালি পাৰিছে, ভৰ্ৎসনা কৰিছে, যুগুপচিতম বুলি কৈছে। খুব গৰ্হিত কাজ কৰিছা তুমি, এইটো খুব বেয়া কাম কৰিছা। হয়, এইটো বেয়া কাম কৰিছা। প্ৰথম স্কন্ধতে ষ্টাৰ্টিঙত শ্ৰীমদ ভাগৱততেই একাদশ স্কন্ধ তাত কোৱা হৈছে, লোকে ববয়া মিছ মধ্য সেৱা। এই জড়জগতত মানুহবিলাকে ববয়া, মিছ, মধ্য সেৱা, এই 3টা বস্তুৰ ওপৰত ৰিচাৰ্চ কৰিব নালাগে। ববয়া মানে হৈছে যৌন চৰিতাৰ্থ কৰা, আমিষ খোৱা আৰু মধ্য সেৱা। এইবিলাক মানুহে এনেই জানে। তো মানুহৰ এইটো নেচাৰেল এটা প্ৰৱণতা, স্বাভাৱিক প্ৰৱণতা আছে যে এইবিলাক তেওঁলোকে কৰিব বিচাৰে। তো এইবিলাক কৰিব বিচাৰাৰ ওপৰত আপুনি যদি আৰু শাস্ত্ৰ লিখি দিয়ে, তুমি মদ খাব বিচাৰিছা, কালি দিবি অফাৰ কৰা, মাংস খাব বিচাৰিছা, বলি দি পেলাই খোৱা। তো মানুহক কি কৰা হ'ল, সেই প্ৰৱণতাটোক আৰু উৎসাহ দিয়া হ'ল। এইটো কাৰণে পঞ্চম অধ্যায়ত নাৰদ মুনিয়ে
ব্যাসদেৱক ভৰ্ৎসনা কৰিছে, তুমি এইবিলাক কি কাম কৰিছা? যুগোপচিতম শব্দটো ব্যৱহাৰ কৰিছে, মানে তুমি গৰ্হিত কাজ কৰিছা, এইবিলাক কৰিব নালাগিছিল। এনেকে ভৰ্ৎসনা কৰাৰ পিছত ব্যাসদেৱে শ্ৰীমদ ভাগৱত ৰচনা কৰিছে। এইকাৰণে এইবিলাক হৈছে কৈতৱ ধৰ্ম। ক্লিয়াৰ প্ৰভু? হয় প্ৰভু, ধন্যবাদ প্ৰভু। Thank you. আৰু কাৰো কিছু প্ৰশ্ন আছে? কাৰো প্ৰশ্ন নাই আৰু? ওকে, তেনেহ'লে আমি ইয়াতে সামৰিম আজি। সকলোকে অশেষ অশেষ ধন্যবাদ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি, জগত গুরু শিল প্রভুপাদ কি, জয় সমস্ত গৌর ভক্তবৃন্দ কি, জয় গীতায় গৌর সীতানাথ প্রেমানন্দ জয় হরি হরি बोल। वंशा कल्पतरुभ्यश्च कृपा सिन्धुभ्यः वैष्णवेभ्यो, पतितानां पावनेभ्यो वैष्णवेभ्यो नमः। हरे कृष्ण।